অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ হাইয়েষ্ট পেইড এক্টৰ আপুনি আৰু এতিয়া যিখন ছবি আহি আছে অহা 6 জুন তাৰিখে ৰুদ্ৰ প্ৰায় আধা কোটি আপুনি এইবাৰ মাননি লৈছে এখন ছবিৰ বাবে মই সেইটো ধাৰণা একো নকওঁ বহুত কথা আছে তাতে ৰঘুপতিৰ অপাৰ সফলতাৰ পিছত ৰুদ্ৰ ৰবি শৰ্মাক আৰে নেৰে যতীন বৰা জুবিন গাৰ্গ ৰবি শৰ্মা ভাইমন্দা বা মুনিন বৰুৱা মুনিন বৰুৱাৰ যেতিয়া বায়'পিক বনোৱা হ'ল তাত আপোনাক খুব ধুনীয়াকৈ এষ্টাব্লিছ কৰোৱা হ'ল আৰু এখন থাকি যাব বহুত বছৰৰ কাৰণে সেই ফিলটো কেনেকুৱা যে এখন বায়'পিকত আপোনাৰ চৰিত্ৰটো উপস্থাপন ৰুদ্ৰৰ এটা চিনে গোটেই অসমখন জুই লগাই আছে যিটো চিন আপুনি গাত লগাই পেলাই কৰিলে নিজৰ গাত জুই লগাই গোটেই অসমখনত জুই লগাই দিলে ৰুদ্ৰৰ সেই চিনটোৱে ভয় লাগিছিল কি হৈছিল গোটেই পৰিকল্পনাটো কি আৰু মই জনামতে মই গুগলো খুচৰিলোঁ চৰ্চাও চলি থাকে ইফালে ইফালে অক্ষয় কুমাৰে এবাৰ নিজৰ গাত জুই লগাই পেলাই এটা চিন কৰিছিলে আৰু অসমত আপুনি ইয়াৰ বাহিৰে আৰু মই একো চাৰ্চ কৰি নাপালোঁ 1 কোটি টকীয়া চিনেমাখন 80 লাখ টকাত কৰাটো কষ্ট কাটিং বুলি নকয় 1 কোটি টকা দৰকাৰ হোৱা চিনেমাখনত 1 কোটি খৰচ কৰিব লাগিব কিন্তু চিনেমাখন দেখিবলৈ 3 কোটি যেন লাগিব খুব ধুনীয়া সেইটোহে কষ্ট কাটিং ৰবি শৰ্মাৰ ভয় কি হ'লে লাগে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ কোন আহিছে কি কথা পাতিম কেনেকুৱা কথা পাতিম আপোনালোকে নিশ্চয় গম পাইছে আৰু সদায় ভাল লগা এগৰাকী ব্যক্তি ৰবি শৰ্মা নমস্কাৰ ৰবিদা নমস্কাৰ আহিলে এনেই ভাল লাগে মোৰ ইয়াত বিৰাট ভাল লাগে একটো তোৰ কথা পাতি ভাল লাগে মনটো আৰু দ্বিতীয় কথা হৈছে যিটো কষ্টৰে বা যিখিনি ষ্ট্ৰাগলৰ পিছতে আহি এই পৰ্যায়ত পাইছোঁ দেখি থাকি এনেই এটা চেন্স অফ এচিভমেণ্ট এটা আহি থাকে মোৰো এনেকুৱা লাগে যেন ময়ো চাগে যদি এই ধৰণে আগবাঢ়ি থাকোঁ তো মোৰো এটা প্ৰপাৰ ৱে হ'ব চ' ইটছ জাষ্ট এ ৰে অফ হোপ লগ পোৱাটো মই বিৰাট এনজয় কৰোঁ থেংক ইউ ৰবিদা থেংক ইউ ইয়াৰ আগতে আমি বহিছিলোঁ মোৰ ইটো ৰুমত য'ত ছাত্ৰ ছাত্ৰীৰ লগত বহিছিলোঁ হাঁহি মইতো চকীৰ পৰা উঠিয়ে পেলাইছিলোঁ আপোনালোকে গমেই পাই ৰবিদাৰ কথা শুনি কিমান শ্বুটিঙত কি ঘটনা ঘটিছিল আজি সেইবিলাক পাতিম কিন্তু ৰুদ্ৰৰ কথা আমি পাতিবলৈ বিচাৰিছোঁ ৰুদ্ৰ ছবি ৰঘুপতিৰ অপাৰ সফলতাৰ পিছত ৰুদ্ৰ ৰবি শৰ্মাক আৰে নেৰে আগতেও সুধিছিলোঁ মই ৰুদ্ৰ ৰঘুপতি ৰবি শৰ্মা ফাৰ্ষ্ট ৰিয়েকশ্যন এইবিলাক নিজে নিজে হৈ থাকে দেই এইবিলাক আমি ইচ্ছাকৃতভাৱে কৰা কাম নহয় ৰঘুপতিৰ নামটো মোৰ ভাল লাগিছিলে মৃদুলদাৰ এটা সৃষ্টিৰ পৰা এখন নাটক আছিলে লংকাবিহীন ৰাৱণ সেইটো ভাল লাগি পেলাই মই ৰঘুপতি নামটো ল'লোঁ লৈ ৰঘুপতি হ'ল ৰঘুপতিৰ পৰা নিউমাৰলজি মিলা নাছিল শ্ৰী ৰঘুপতি কৰা হ'ল এইবাৰো ৰুদ্ৰ তেওঁলোকে আহিলে ৰামৰ পৰা আহি শিৱ পালোহি গতিকে এইবিলাক চব কিন্তু মানে এটা কাকতলীয় বেপাৰ মোৰ এনেকুৱা কোনো এফিনেশ্যন নাই যে মই প্ৰত্যেকবাৰে ৰ আখৰেৰে কৰিব লাগিব এতিয়া মই কোনো মেণ্টেল ব্লক নাই যে আৰ আখৰটো মোৰ কাৰণে ভাল গতিকে আৰেই কৰিম এনেকুৱা কোনো ব্লক নাই কেৱল হৈ আছে তাৰমানে মই ভাবি আছোঁ যে ঈশ্বৰৰ আশীৰ্বাদ সেইমতেই চলি আছে মানে ৰঘুপতিত শ্ৰী ৰঘুপতি কৰা হৈছিলে নিউমাৰলজিৰ কাৰণে ৰুদ্ৰত কিবা নিউমাৰলজি চোৱা হৈছে ক'ব নোৱাৰোঁ তেওঁলোকে চাগে চাইছে মই এতিয়ালৈকে চোৱা নাই ডেফিনেটলি ভালেই হ'ব চাগে সেইকাৰণে তেওঁলোকে ৰাখি আহিলে কাৰণ তেওঁলোক আকৌ বৰ বিশ্বাসী মানুহ আমাৰ প্ৰডিউচাৰ্ছ বেছিভাগ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে ডেফিনেটলি চাবই গতিকে চাই চাগে চব ফালৰ পৰা ভালেই পাইছোঁ গতিকে 2খন আৰৰ পিছত নেক্সটখন এম আহিব সেইখন আকৌ বেলেগ সেইখনৰ প্ৰিপেৰেশ্যন চলি আছে শ্বুটিং চলি আছে নাম কি সেইখন মোক্ষ শুনি আছোঁ মোক্ষ সংস্কৃত শব্দ মোক্ষ অসমীয়াত মুখ্য প্ৰাপ্তি এইখন 2007-06 লিখা মোৰ স্ক্ৰিপ্ট আপুনি নিজে লিখা মই নিজে লিখা স্ক্ৰিপ্ট 2006 আহি এতিয়া ফিল কৰিছোঁ যে এইখন এতিয়া কৰিব লাগে সেইখন চলি আছে গতিকে তেতিয়া মই ৰবি শৰ্মাৰ ৰ আখৰেৰে কেইখন ছবি এতিয়ালৈকে হ'ল আপোনাৰ মতে হিচাপ থকা এতিয়া ভবা নাই নহয় এতিয়ালৈকে শ্ৰী ৰঘুপতিৰ আগত আৰু ৰ আখৰ ৰামধেনু আছিল এখন ৰামধেনুটো বাৰু মুনিন বৰুৱাৰ দেৱৰ নহয় মোৰ এখন আছিলে ৰামধেনু এইখনত আপুনি কৰা নাছিল সেইখন ৰং নেকি ৰামধেনু তো সেইখন ৰামধেনুত মই আছিলোঁ বহুত আগতে VCD হেৰি আছিলে ডিজিটেল প্ৰজেক্ট আছিলে তাৰপিছত চাগে আৰু কৰা নাই নেকি যি 2খন আহিছে মানে 2খন ৰৰে কৰা কেইখন হিট হ'ব আৰু ঈশ্বৰে কৰিলে হ'ব লাগে মানুহে ভাল পালে হ'ল হিট ফ্লপছ বাৰু আমাৰ হেৰিয়ে কৰি থাকিব দৰ্শকৰ আগমনে বুজাই থাকিব জনাই থাকিব কিন্তু ভাল চিনেমা এখন কৰিছোঁ বুলি যদি ছেটিছফেকশ্যন থাকে আমাৰ এতিয়া এইখনত ৰুদ্ৰত যেনিবা মই এজন অভিনেতা হিচাপে কাম কৰিছোঁ বা
ৰূপক দাক যিখিনি ছাজেশ্যন দিব লাগে এজ এন এক্সপিৰিয়েঞ্চ পাৰ্চন যিখিনি পাৰোঁ দিছোঁ তাৰ বাহিৰে মোৰ বৰ বিশেষ ৰ'ল নাই গতিকে তেওঁলোকে গোটেই ক্ৰেডিট গ'জ টু ৰূপক দা এণ্ড দ্য টীম চবেই বিৰাট কষ্টকৈ কাম কৰিছে ভালকৈ কাম কৰিছে এই ভাল প্ৰডাক্ট এটাৰ অংশীদাৰ হ'বলৈ পাই ভাল লাগে সেইটো এটা ছেটিছফেকশ্যন আছে নিশ্চয় আপোনাৰ চকুৰ সন্মুখত পৰি আছে মহাদেৱ আছে চকুত পৰি আছে কথাবোৰ তেনেকৈ আগবঢ়াই লৈ যাম ৰুদ্ৰ এবছলিউটলি ৰুদ্ৰ চলি আছে ভাইমন্দা ৰিলিজ হ'ল ভাইমন্দাত আপোনাৰ চৰিত্ৰটো খুব ধুনীয়াকৈ উপস্থাপন কৰা হৈছে জয় ভাল কৰিছে মোক এটা প্ৰশ্ন আছিল তাত প্লিজ যতীন বৰা জুবিন গাৰ্গ ৰবি শৰ্মা ভাইমন্দা বা মুনীন বৰুৱা মুনীন বৰুৱাৰ যেতিয়া বায়'পিক বনোৱা হ'ল তাত আপোনাক খুব ধুনীয়াকৈ এষ্টাব্লিছ কৰোৱা হ'ল আৰু এখন থাকি যাব বহুত বছৰৰ কাৰণে সেই ফিলটো কেনেকুৱা যে এখন বায়'পিকত আপোনাৰ চৰিত্ৰটো উপস্থাপন প্ৰত্যেকটো কথা এনেকুৱা মই আগতেও কৈছোঁ যে আমি যেতিয়া এখন ছবি কৰি যাওঁ নহয় কৰাৰ লগে লগে ছবিখনত মানুহে খুব এনজয় কৰে কৈ পেলাই যে ৰবি শৰ্মা এখন চিনেমা ভাল হৈছে মোক ভাল পোৱা মানুহখিনিয়ে বিৰাট ভাল হৈছে এতিয়ালৈকে এখন হায়েষ্ট গ্ৰছ কালেকশ্যন কৰিলে গতিকে এতিয়া ৰেইনিং ছুপাৰষ্টাৰ ৰবি শৰ্মা বুলি তেওঁলোকে কৈ দিয়ে তেওঁলোকৰ মনত সন্তুষ্টি পায় যে বাহ আমাৰ মৰমৰ অভিনেতাজন আজি এনেকুৱা হৈ গ'ল কিন্তু আমাৰ মনত কি হয় জানে আমাৰ মনত দায়িত্বটো আৰু বহুত বাঢ়ি যায় আমি এতিয়া কাম কৰোঁতে খোজে প্ৰতি আমি আৰু বেছি সজাগ হ'ব লাগে আৰু বেছি দায়িত্বশীল হৈ চলিব লাগে গতিকে এতিয়া বৰগছ হ'লোঁ মানে তো অকল সাৰ আৰু পানী টানিলে নহ'ব এতিয়া ছাঁও দিব লাগিব গতিকে সেই দায়িত্বটো আহি পৰে ঠিক তেনেকৈ আজিৰ তাৰিখত 2025 চনত যদি ভাইমন্দাৰ ওপৰত কৰা বায়'পিক এখনত যদি আমাৰ নামৰ চৰিত্ৰবোৰ যদি থাকি গৈছে তাৰমানে এইটো কথা এষ্টাব্লিছ হৈছে যে 2025ত এই তিনিজন মানুহ জুবিন যতীন ৰবি শৰ্মা এই মানুহকেইজন অলৰেডি এষ্টাব্লিছড মানুহ আৰু ভাইমন্দাৰ সৃষ্টি হাতেৰে গঢ়া সৃষ্টি এইবোৰ তো এই কথাবোৰ গম পাই ডেফিনেটলি বৰ ভাল লাগে শুনিবলৈ হলতো যেতিয়া মানুহখিনিয়ে ছবিখন শেষ হৈছে হোৱাৰ লগে লগে মোৰ ফালে চাই উভতি হাত চাপৰি বজাইছে যেতিয়া মোলৈও চাইছে তেতিয়া মোৰো ভাল লাগিছে কিন্তু লগতে দায়িত্ব ইমান বাঢ়ি গ'ল যে এতিয়া ইতিহাসৰ অংশ হোৱাৰ লগে লগে আমি আৰু কিমান সাৱধানে কাম কৰিব লাগিব কিমান দায়িত্বশীল হৈ কাম কৰিব লাগিব গতিকে মোৰ যিমান ভাল লাগিছে তাতকৈ আৰু 3 গুণ বেছি ভয় লাগিছে আৰু মই ভাবোঁ যে এই ভয়টোৱে মোৰ ড্ৰাইভিং ফ'ৰ্চ হ'ব যিটো বস্তুৱে মোক চাগে আগলৈ আৰু ভাল ভাল কাম দিবলৈ চেষ্টা কৰিবলৈ কষ্ট কৰিবলৈ মোক আগুৱাই নিবলৈ সহায় কৰিব নিশ্চয় ৰবিদা তাত আপোনাৰ যিখিনি কেৰেক্টাৰ জিম কৰি আছে শৰীৰ চৰ্চা আপুনি কৰি আছে তেতিয়া আপুনি মডেলিঙত খুব বেছি গুৰুত্ব দিছে লগতে আপোনাৰ মাতৃয়ে মৃদুলা বৰুৱাই ফোন কৰি আছে যে ৰবিক মঞ্জুলা বাইদেউ ফোন কৰিছিলে মঞ্জুলা ফোন কৰিছিলে মানে তাত যিখিনি দেখুৱাইছে সেইখিনি একদম সঁচা কেৱল এটা ফেক্ট মিলা নাই যে এক্সাৰচাইজ কৰাৰ মাজত গাখীৰ আমি নাখাওঁ জেনেৰেলি সেইটো এটা মিলা নাই আৰু দ্বিতীয় কথাটো হৈছে যে মই আচলতে মডেলিং কৰি থাকিম বুলি মই চিনেমা নকৰাকৈ নাছিলোঁ মই আচলতে আৰ্ম ফ'ৰ্চেছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ চিভিল ছাৰ্ভিচেছ দিম মুঠতে আৰ্ম ফ'ৰ্চ জইন কৰিম আৰু CDS দিম ACS দিম সেইবিলাকৰ কাৰণে লাগি আছিলোঁ তেতিয়া গতিকে সেইটোৰ কাৰণে আচলতে মডেলিং বুলি মই ডেফিনেটলি জানো যিহেতু ছেকেণ্ড জেনেৰেশ্যন এক্টৰ মাহঁতক সৰুৰ পৰা অভিনয় কৰি থকা দেখিছোঁ তেতিয়াই মোৰ এইখিনি ধাৰণা আছে বা বুজি পাওঁ যে মডেলিঙতকৈ চিনেমাৰ চিনাৰিঅ'টো বহুত বহল আৰু স্ক'পটো বহুত বেছি মডেলিং এটা সময়লৈকে এটা বয়সলৈকে কৰিব পাৰি তাৰপিছততো ৰ'ব লাগিব কিন্তু চিনেমা হ'লে আমি যিমান বয়স হৈ গৈ থাকে অভিনেতা হিচাপে তেওঁৰ দামটো বাঢ়ি বাঢ়ি গৈ থাকে সিমানখিনি আণ্ডাৰষ্টেণ্ডিং মোৰ তেতিয়াও আছিলে কিন্তু অভাৰঅল চিনেমাখনত যিখিনি উপস্থাপন কৰিছে শুদ্ধ মানে ৰিয়েল লাইফত ৰবি শৰ্মা আৰ্মি অফিচাৰ হ'ব নোৱাৰিলে মডেলিঙত থাকিলে আৰু তেওঁ শৰীৰ চৰ্চা কৰিছিলে প্ৰশ্নটো শেষ হোৱা নাই প্ৰশ্নটো ৰিয়েল লাইফত হ'ব নোৱাৰিলে বাবে ৰিয়েল লাইফত বাৰে বাৰে ৰবি শৰ্মাক আমি আৰ্মি অফিচাৰ হওক ডিটেক্টিভ হওক এইবিলাকত আমি দেখিবলৈ পাই আহিছোঁ শ্ৰী ৰঘুপতিটো সেই ধৰণৰ কেৰেক্টাৰ চিভিল ছাৰ্ভেণ্ট আৰু এইবাৰো আমি ভাবোঁ ৰুদ্ৰটো ঠিক তেনেধৰণৰ এবাৰ মিলিটাৰী পাৰ্চনেল আৰু এইটো মানে হেৰি আচলতে মই এইখন 2007 লিখা কাহিনী 2006 লিখা কাহিনী মোক্ষখন আৰু ৰুদ্ৰটো ৰূপক দাহঁতে লিখা ৰূপক দাৰ সৃষ্টি গতিকে ৰূপক দা আৰু কেতন ভগতো আছিলে বোধ কৰোঁ সেইখনত চেতন ভগতৰ ভায়েক গতিকে তেওঁলোকে মিলি পেলাই এই কাহিনীটো ডেভেলপ কৰি বনালে তেওঁলোকে চাগে ভাবিলে যে ছিক্ৰেট এজেণ্ট হিচাপে বা মোক হেৰিটো ভাল লাগিব গতিকে তেওঁলোকে তেনেকৈ প্লেনিং কৰি বনাইছে এতিয়া এইখন মোক্ষনটো মই কেতিয়াবাই লিখা গতিকে এইখন মানে সাল সলনি কৰিব নোৱাৰি কাৰণ সেইটোৰ ওপৰত বহুত ফেক্টছ ডিপেণ্ড হৈ আছে গতিকে এইবাৰ মিলি গৈছোঁ দুটা এতিয়া কিছুদিন চাগে অলপ বন্ধ কৰিব লাগিব এতিয়া নেক্সট চাগে পুলিচ কৰিব লাগিব নেকি পুলিচটো বাকী আছে
ইয়াত খাকী ড্ৰেছত দেখা পাম নি কিবা কৰি হ'ব পাৰে কিবা প্লেনিংটো চলি থাকিবই না, ডেফিনেটলি ইয়াত আছে এইখনত নাই এখন এইখনত খাকী ড্ৰেছ নাই এইখনত মোৰ মানে আণ্ডাৰ ডিটেক্টিভ আমাৰ মিলিটাৰী পাৰ্চনেল এজনেই অ'কে গতিকে ট্ৰেইন মানে মানুহ এজন অঁ। তেওঁৰ বাকী আৰু ৰিভিল নকৰোঁ আৰু বাকী নালাগে আৰু মই জনামতে খবৰ পোৱা মতে একদম লাষ্টলৈকে ছাছপেঞ্চ আছে কাৰণ আমি বলিউডৰ বা হলিউডৰ বহু ছবিত আমি আদিল হুছেইন ডাঙৰীয়াক আমি এনেকুৱা ধৰণৰ চৰিত্ৰত আমি দেখা পাওঁ ৰৰ এজেণ্ট ৰৰ চিফ্ট এনেকুৱা অসমীয়া ছবিত তেখেতক আমি দেখাটো পাম পিছলৈ কিবা এটা কিন্তু আছে মই জনামতে আদিল দাই ভাল অভিনয় বুলি কোৱাৰ স্পৰ্ধা মই কৰিব নোৱাৰোঁ তেওঁ ভাল অভিনেতা হয়েই আমি কেৱল সুখী যে ঈশ্বৰে তেওঁক অসমত জন্ম দিয়ালে মাক দেউতাকে ইয়াতে জন্ম দিলে আৰু আমাৰ সংস্পৰ্শত আহিল তেওঁ আমি কেৱল তাতেই ঈশ্বৰক ধন্যবাদ জনাইছোঁ তেওঁৰ মাক দেউতাকক ধন্যবাদ জনাইছোঁ কিন্তু মোৰ দৃষ্টিত আজিলৈকে অসমীয়া ছবি যিমান মই পেৰেলেল চিনেমাৰ কথা নকওঁ কমাৰ্চিয়েল চিনেমাত আমি আদিল দাক যিমান দেখিলোঁ তাৰ ভিতৰত আটাইতকৈ দীঘলীয়া চৰিত্ৰ প্ৰবেবলি এইটোৱেই হয় আৰু ইমান সময় স্ক্ৰীণ টাইম তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ পোৱা সুবিধাটো আমাৰ এই প্ৰথম আৰু আদিল দাক ইমান শ্বুট কৰিছে এই কেৰেক্টাৰটোৱে যে আদিল দাই কথা কৈ থাকিলে চৰিত্ৰটোৱে কথা কৈ থকা যেনেই লাগে আৰু বাকী ছাছপেঞ্চ হেৰি চিনেমাখনৰ যিবোৰ আছে সেইবোৰতো আছেই ক্ৰমান্বয়ে সেইবোৰ আনফল্ড হৈ গৈ থাকিব কিন্তু মোৰ কাৰণে এটা সুন্দৰ অভিজ্ঞতা এই আদিল দাৰ নামৰ ইনষ্টিটিউশ্যনটোৰ পৰা কিছু কথা শিকাৰ ঠিক কৈছে গতিকে মোৰ বিৰাট ভাল লাগিল সঁচাকৈ আৰু আমি চাবলৈ অপেক্ষাৰত এই ছবিখন ডেটটো বৰ ওচৰা ওচৰি নহ'ল নে অসমীয়া ছবিৰ দুখন ভাইমন দা আৰু মই এতিয়াও বাৰু ভাইমন দাৰ এইটো ফাৰ্ষ্ট উইক ৰানিং এতিয়া ফাৰ্ষ্ট উইক ৰানিং গতিকে প্ৰবলি ছেকেণ্ড উইকৰ পিছত এণ্ট্ৰি হ'ব নেকি ছেকেণ্ড উইক হৈ যাব জুন 6 ছেকেণ্ড উইক হ'ব ছেকেণ্ড উইকৰ পিছত সোমাব গতিকে এই ডিচিশ্যনটোৱে এণ্টায়াৰলি প্ৰযোজকে ল'ব এইটোত মই একো ক'ব নোৱাৰোঁ মই তেওঁলোকে এবাৰ কৈছিলোঁ যে অলপ পিছুৱাই দিয়ক বুলি কিন্তু তেওঁলোকে কৈছে আমি চোৱা চিতা কৰি এটা ডেট লৈছোঁ গতিকে তেওঁলোকে এৰিব বিচৰা নাই গতিকে ডেফিনেটলি হ'ব আৰু মিলিজুলি স্ক্ৰীণ শ্বেয়াৰ কৰি থাকিম আৰু কিন্তু হললৈ সোমাই গৈ ভাল লাগে যেতিয়া 3খন অসমীয়া ছবি একেলগে লাগি আছে 3খন পোষ্টাৰ কেৱল অসমীয়া 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 সেইটোৱে আকৌ এটা বৰ বেলেগ ধৰণৰ আনন্দ এটা দিয়ে মনত সঁচাকৈ আৰু 3টা বেলেগ বেলেগ জনৰ চিনেমা হৈ আছে কেষ্টু নগেন এখন কমেডি ছেটায়াৰ কমেডি এখন ভাইমন দা বায়'পিক এখন আমাৰ এই ফিল্ম মেকাৰ এজনৰ বায়'পিক যিজন মানুহৰ কাৰণে আজি মই চিনেমা জগতৰ অংশীদাৰ হ'বলৈ পাৰিলোঁ তেখেতৰ বায়'পিক এখন আৰু প্লাছ এখন ফুল অন বিগ বাজেট কমাৰ্চিয়েল চিনেমা তিনিটা জনৰ চিনেমা চলি থাকে আমাৰ বিৰাট ভাল লাগিছে সঁচাকৈ যেতিয়া ডাঙৰ ডাঙৰ শ্বপিং কমপ্লেক্সবিলাকত চিনেমা হলত তাত থকা চিনেমা হলবিলাকত হাজাৰ হাজাৰ মানুহ আহেতো বেলেগ বেলেগ তাত 3খন অসমীয়া ছবিৰ পোষ্টাৰ লাগি থকাটো ডাঙৰ কথা সঁচাকৈ আৰু এটা প্ৰশ্নলৈ আহোঁ ভাইমন দাৰ শৈশৱ ভাইমন দায়েও ছবি আৰম্ভ কৰিছে গোলাঘাটৰ পৰা শ্ৰী ৰঘুপতিৰ গোটেই টীম গোলাঘাট আৰু এইবাৰ এইখন আপুনি অকণমান গোটেই অসমৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা মানুহ কেনেকুৱা লাগিলে শ্ৰী ৰঘুপতিৰ কাম আৰু ৰুদ্ৰৰ কাম প্ৰত্যেকটা প্ৰজেক্ট আমাৰ বেলেগ বেলেগ ধৰণৰ হয় কাৰণ যিখিনি মানুহৰ সমাগম হয় এই মানুহবোৰ জেনেৰেলি এটা ঠাইৰ পৰা নাহে গতিকে আগৰবাৰ সুব্ৰতৰ লগত যেতিয়া মোৰ কথা বতৰা হ'ল আৰু সুব্ৰতৰ গোটেই টীমটো গোলাঘাটৰ মোৰ আপত্তি কৰিবলগীয়া তাত একো নাই মোক কামটো লাগে ভাল যিয়ে কাম দিব পাৰিব তেওঁ থাকিব আৰু ডেফিনেটলি সুব্ৰতৰ প্ৰথম চিনেমাত তেওঁ নিজে চাব তেওঁ সেইটো লেভেলৰ কাম তেওঁৰ লগত থকা মানুহখিনিয়ে দিব পাৰিব নোৱাৰে গতিকে এইটো মই তেওঁৰ ওপৰত এৰিছিলোঁ তেওঁ বঢ়িয়াকৈ আনিলে এণ্ড উই ডিড এ গুড জব আমাৰ ভাল কাম এটা হ'ল সুন্দৰ নেক্সট ৰুদ্ৰৰ কাম কৰিলোঁ ৰুদ্ৰৰ গোটেই টীমটোৰ এছেম্বল গোটেইখন ৰূপক দাহঁতে কৰিছে মই এটা কাষ্টিঙতো মই হাত দিয়া নাই যে অমুকক কাষ্ট কৰক তমুকক কাষ্ট কৰক কোনো ধৰণৰ কথা কোৱা নাই মই কমপ্লিট চিনেমা শ্বুট কৰিবলৈ আহিহে বহুত কাষ্ট গম পাইছোঁ আৰু তাৰ ঠিক আৰম্ভণিৰ আগত যেনিবা মুখ্য চৰিত্ৰকেইটাত কোনে কোনে কাম কৰিব সেইকেইটা কথা মই গম পাইছোঁ তাৰপাছত মই মোক্স কৰিলোঁ মোক্সৰ সময়ত এতিয়া কৰি থাকোঁতেও এটা নতুন টীম আকৌ সৃষ্টি হৈছে গতিকে তেওঁলোকক দিয়াৰ লগে লগে ডেফিনেটলি তেওঁলোকৰ আশে পাশে থকা নিজৰ চিনাকি যাৰ লগত তেওঁলোকে কমফৰ্ট জোনটো থাকে তো এইবিলাক হৈ থাকিব কিন্তু কথা হৈছে যে আমি যেতিয়া ছবি এখন কৰোঁ তাত আমি কি মনোবৃত্তিৰে ছবিখন কৰিবলৈ যাওঁ কি ভাবোঁ মনত সেই কথাটো কিন্তু প্ৰকাশ পায় ছবিখন যেতিয়া তৈয়াৰ হৈ উঠে গতিকে মই থাকিলে ধৰক কিছুমান ধৰ হেৰি থাকে লিমিটেশ্যন থাকে লিমিটেশ্যনবিলাক এনেকুৱা ধৰণৰ যে মই মোৰ ছেটত মই ড্ৰিংক কৰিবলৈ নিদিওঁ কাকো গতিকে মোৰ ছেটত সেই আড্ডা নবহে গেষ্টৰ পয়োভৰ নহয় কেতিয়াও
অকল কাম কৰা মানুহখিনি কাম কৰিব চিনচিয়াৰলি কাম কৰিব ঘৰ যাব ঘৰত যোৱাৰ আগতে প্লেনিং হ'ব পিছদিনাখন কি কৰিব এইটো ওলাব গতিকে গৈ থৈ ক'ৰবাত ছিগনেচাৰ এটা পৰেগৈ যে এই কামখিনি বৰ নীটকৈ ওলাই গুচি গ'লগৈ বাকী বাধা আহে বাধাবোৰ দেখিছোঁ এতিয়া বাধা দেখোন আমাৰ কাৰণে ভালেই বাধা আহিলেই ভাল কাম হয় গতিকে মোৰ পৰিৱেশটো লৈ কোন ক'ৰ পৰা আহিছে এইটো ইম্পৰ্টেণ্ট নহয় কৈছে কামবিলাক যিখিনি কৰিবলৈ আহে তেওঁলোক কিন্তু একেলগে মিলি জুলি এটা টীম হিচাপে কাম কৰিব পৰা চিন্তা কৰিব পৰা মানুহ গোটেইখিনি আছে মোৰ ইউনিটত যিটোৰ কাৰণে ঘৰলৈ উভতি আহি আকৌ পিছদিনাখন ইউনিট কেতিয়া গৈ পাওঁ যেন লাগি থাকে গতিকে কৰ্মস্থলীখন যদি মানে আমাক যদি নিমন্ত্ৰণ জনাই থাকে সদায় অন্তৰৰ পৰা যে এনেকুৱা লাগি থাকে যে কেতিয়া গৈ পাওঁ ডেফিনেটলি সেই কামটো ভালেই হ'ব অৰ্থাৎ বাজেটো বহুতখিনি ৰাহি হৈ যায় সময়ো ৰাহি হয় কিন্তু মানে ৰাহি শব্দটোৰ এই অৰ্থটো বৰ ধুনীয়া কথা এটা পটকৈ ক'লি তই মই এইটো কথা কৈ ভাল পাওঁ যে মই এইটো মানে গোটেই প্ৰযোজকখিনিক ক'ব বিচাৰিছোঁ আজি এইখন মঞ্চৰ পৰাই যে বাজেট কাট ডাউন বুলি কোৱাৰ লগে লগে কষ্ট কাটিং বুলি কোৱাৰ লগে লগে মই সদায় এনেকৈ কওঁ যে কষ্ট কাটিং কি বস্তু আচলতে অসমৰ ফিল্ম মেকাৰে নাজানেই কাৰণ আমি কেতিয়াও কষ্টেই পোৱা নাই প্ৰযোজক ঘৰলৈ সোমাই প্ৰথম কথা এইটোৱে কয় যে আমাৰ কিন্তু বাজেট অলপ কম আছে দেই সেইটোৱে শুনি আহিলোঁ এই 30টা বছৰে আৰু চাগে তাৰ আগৰ 20টা বছৰ মাহঁতেও শুনিছে সেইটো কথা গতিকে ছবি চাগে বনোৱাৰ দিনাখনৰ পৰা চাগে এইটো কথা শুনিয়ে আহিছে সদায় গতিকে মই কওঁ যে কষ্ট কাটিং আমি কৰিব নাজানোৱেই কাৰণ আমি কষ্টেই পোৱা নাই হাতত গতিকে মোৰ যদি কোনোবাই সোধে যে কষ্ট কাটিং কাক কয় তেতিয়াহ'লে মই তেওঁলোকক ক'ম যে 1 কোটি টকীয়া চিনেমাখন 80 লাখ টকাত কৰাটো কষ্ট কাটিং বুলি নকয় 1 কোটি টকা দৰকাৰ হোৱা চিনেমাখনত 1 কোটি খৰচ কৰিব লাগিব কিন্তু চিনেমাখন দেখিবলৈ 3 কোটি যেন লাগিব খুব ধুনীয়া সেইটোহে কষ্ট কাটিং গতিকে কষ্ট কাটিং মানে আমাৰ 3 গুণ কষ্ট কাটিং মানে পইচা কমাই দিয়া নহয় গতিকে যদি সেইটো ধৰণে আমি কাম কৰিব পাৰোঁ যে আমি প্ৰত্যেকখন চিনেমা যদি বাজেটতকৈ 3 গুণ ভাল দেখা পায় মই ক'ম যে এইখনে কষ্ট কাটিং কৰিছে মই জানিব পৰা মতে মই খবৰ পোৱা মতে আৰু বিভিন্ন জেগাত চৰ্চা চলি থকা মতে অসমৰ এতিয়া ভ্ৰাম্যমানৰ কথা কোৱা নাই অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ হায়েষ্ট পেইড এক্টৰ আপুনি আৰু এতিয়া যিখন ছবি আহি আছে অহা 6 জুন তাৰিখে ৰুদ্ৰত আপুনি হায়েষ্ট পেইড এক্টৰ হিচাপে নিজকে উপস্থাপন কৰিছে আৰু আপুনি সেইটো দৃঢ়তাৰে কৈছেও চাগে বহুতত মই জনামতে হয় নেকি কথাটো এতিয়া হাই স্পীড বুলি ক'ব এইকাৰণে নোৱাৰোঁ কাৰণ মই কিমান লৈছোঁতো আৰু মই জানো কিন্তু যিটো বাহিৰে চলি আছে বাকীবিলাকে কিমান লয় সেইটো নাজানো গতিকে মই হায়েষ্ট বুলি ক'ব নোৱাৰোঁ কিন্তু ভাল এতিয়া আগতকৈ আমি এনেকুৱাকৈ আমি এষ্টাব্লিছ হ'ব পাৰিছোঁ যে আজিৰ তাৰিখত অন্ততঃ মাক দেউতাকবোৰে নিজৰ ল'ৰাটোৱে বা ছোৱালীজনী যদি এক্টিং কৰোঁ বুলি কয় তেওঁলোকে সগৌৰৱে পঠিয়াব পাৰিব টেনশ্যন ফ্ৰী হৈ পঠিয়াব পাৰিব আৰু চিনেমা কৰে বুলি কোৱাৰ পাছত যাতে আকৌ নুসুধে এনেই কি কৰা বুলি যাতে সুধিব নোৱাৰে গতিকে সিমানখিনি ছিকিউৰিটিটো আনিবলৈ চেষ্টা কৰিছোঁ মানুহখিনিৰ মাজত মই ক'ব লাগে নে নালাগে নাজানো মই যিটো মই শুনি আছোঁ ওচৰে পাজৰে মই ক'ম প্ৰায় 0.5 কোটি আপুনি এইবাৰ মাননি লৈছে এখন ছবিৰ বাবে মই সেইটো ধাৰণা একো নকওঁ বহুত কথা আছে তাতে কিন্তু এতিয়া এনেকুৱা হৈছে যে মানুহখিনিয়ে এক্টিং কৰি ঘৰ চলাব পাৰিম বুলি ভাবিব পাৰিব আৰু এইটো অকল আমাৰ কাৰণে নহয় আমাৰ পিছৰ জেনেৰেশ্যনৰ কাৰণেও হ'বগৈ আৰু আমাৰ আগৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে যিমান কষ্টত কাম কৰিছিলে কষ্ট এতিয়াও সিমানেই হ'ব কাৰণ বস্তুৰ দামো তেনেকৈ বাঢ়ি গৈ আছে কিন্তু এটলিষ্ট ঘৰখন চলাব পাৰিম বুলি এটা মানে ঘৰৰ মানুহখিনি সেই সান্তনা লোভি ল'ৰাটোক এক্টিং কৰিবলৈ পঠিয়াব পাৰিব এইটো প্ৰশ্ন ইমানতে শেষ বাকী আপোনালোকে কেলকুলেশ্যন কৰি ল'ব ভালো লাগে যেতিয়া অসমীয়া ছবিৰ এগৰাকী নায়কে বা জ্যেষ্ঠ অভিনেতাই যেতিয়া যথেষ্ট পৰিমাণৰ মাননি ল'ব পাৰে প্ৰডিউচাৰকো প্ৰফিট দি তেতিয়াহ'লে এইটো আমাৰ কাৰণে ভাল কথা ভাল এনেই একচুৱেলি চাব গ'লে এনেই যদি আমি এই কথাটো যদি আমি অলপমান ডিপলি যদি আমি হেৰি কৰোঁ তেতিয়াহ'লে আমি দেখিম যে বাকীবিলাকৰ ক্ষেত্ৰত বাকী ইণ্ডাষ্ট্ৰীবিলাকৰ ক্ষেত্ৰত যিমান সা সুবিধা লৈ যে আজি আমি শুনিবলৈ পোৱা মতে ময়ো তেনেকৈ যে ছালমান খানত যেতিয়া যায় ছেটলৈ তেওঁলোকৰ 3খন ভেনিটি ভেন থাকে এখন ভেনিটি ভেনত তেওঁ ৰেষ্ট লয় এখনত তেওঁ মেকআপ লয় খানা খায় আৰু এখনত যদি তেওঁৰ আলহী আহে তেওঁ তাত বহুৱায় গতিকে 3টা কোঠা তেওঁলোকে লৈ ফুৰাৰ নিচিনা কথা গতিকে তাৰ পাছত তেওঁলোকে যেতিয়া বডিটো দেখুৱাবলৈ যেতিয়া ডিহাইড্ৰেট কৰে নিজকে তেতিয়া তেওঁলোকে দিনটোত এটা বা দুটা এটা মানে শ্বট হিচাপত চাগে 4টা বা 3টা শ্বট দিয়ে তাৰ ওপৰত নিদিয়ে আমি
ডায়েট কৰি থকা অৱস্থাত পানী কাটি থোৱাৰ পাছত খাদ্য কাটি থোৱাৰ পাছত 16 ঘণ্টালৈকে আমি শ্বুট কৰোঁ ভেনিটি ফেন আমি নাপাওঁ AC আমি নাপাওঁ ফেন এখন পাওঁ তাত কাম কৰোঁ আৰু কেতিয়াবা যদি নিজে স্ক্ৰিপ্টখন লিখোঁ তেতিয়াহ'লে স্ক্ৰিপ্টখন আমি বিচৰাৰ ধৰণকে ৰূপান্তৰ হৈছেনে নাই ফিতাত সেইটো চাবলৈ আমি কনষ্টেণ্টলি 16 ঘণ্টা থিয় হৈ থাকোঁ গতিকে তাৰ তুলনাত চাব গ'লে আমি একো পইচাই নাপাওঁ ঠিক কৈছে প্লাছ যেতিয়া আমি 16 ঘণ্টা কাম কৰোঁ তেতিয়া আমাৰ টোপনি ক্ষতি হয় ঘৰত আমি ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈ যায় আমি গম নাপাওঁ কেতিয়া ডাঙৰ হৈ গ'ল বয়সৰ চাপটো সোনকালে মুখত পৰে গতিকে এইবিলাক বস্তুৰ ক্ষতিপূৰণ হিচাপেতো আমাৰ কোনো পে'মেণ্ট নাই গতিকে সেই হিচাপত চাব গ'লে যথেষ্ট কম পইচা হয় ঠিক কৈছে কিন্তু তথাপিও আজিৰ তাৰিখত অন্তত আমি কিবা এটা নাপাওঁ তাৰমানে আগতে এনেকুৱা আছিল যে তুমি মোৰ তাত কামটো কৰা মই তোমাক কিবা এটা দিম সেই কিবা এটাটো কি দিয়ে সেইটো এনভেলাপত যেতিয়া দি পঠিয়াই দিয়ে ঘৰলৈ আহি খোলে তেতিয়াহে গম পায় কিবা এটা কি গতিকে তেতিয়া এই আৰ্থিক নাটনিৰ মাজেৰে যিটো পাৰ হৈছিল বা যিটো ইনচিকিউৰিটিৰ মাজত এজন এক্টৰে নিজৰ জীৱনটো কটায় যে বিজুদাহঁতো লাষ্ট মোমেণ্টলৈকে ভাড়াঘৰতেই থাকিলে বেছিভাগ সময় গতিকে এই পৰিস্থিতি যাতে নহওক কালি এজন অভিনেতাৰ যদি বেমাৰ পৰে সাহায্য বিচাৰি যাতে তেওঁ ভিডিঅ' দিবলগীয়া নহয় ফেচবুকত তাৰ কাৰণে ইমানখিনি প্ৰফেচনেলিজম লাগিব নিশ্চয় আৰু তাতোকৈ বেছি কেতিয়া দৰকাৰ হয় জানানে মই ফিল কৰোঁ যেতিয়া আমি বাহিৰত যাওঁ ক'ৰবাত কাম কৰিবলৈ বাহিৰত যেতিয়া অসমৰ বাহিৰত কাম কৰোঁ তেতিয়া যেতিয়া আমি দেখা পাওঁ যে বাহিৰৰ ষ্টাৰকেইটাই দামী দামী গাড়ী লৈ আহে মোৰ দামী গাড়ীৰ চখ নাই সেইটো আটাই জানে যে মই একেলগে 3খনমান স্কৰ্পিঅ' ল'লোঁ এখনৰ পিছত ইখনকৈ মোক গাড়ী আপগ্ৰেডেশ্যনৰ মোৰ চখ নাই মই ঘৰৰ ভিতৰত সোমাওঁতে কোন সোমাইছে কেনেকৈ সোমাইছোঁ মোক মানুহে মনৰ পৰা শ্ৰদ্ধা কৰে নে নকৰে মোৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট কিন্তু যেতিয়া দেখা পাওঁ বাহিৰৰ ষ্টাৰ এজনে একদম অত্যাধুনিক আৰু অতি দামী গাড়ী এখন লৈ যেতিয়া তেওঁলোকে সোমায় আৰু আমি যেতিয়া টেক্সিত যাওঁ বাহিৰত কাৰণ তাততো আমাৰ নিজৰ গাড়ীখন নাযায় তেতিয়া কিন্তু ক'ৰবাত অসমৰ কথা ভাবি অলপমান লাজ লাগে যে অসমে ষ্টাৰ কিয় ক্ৰিয়েট কৰিব পৰা নাই যিয়ে বাহিৰৰ মানুহখিনিৰ লগত ফেৰ মাৰিব পাৰে কাৰণ কষ্ট আমাৰ ষ্টাৰে কম নকৰে কিন্তু যতীন বৰা কষ্ট নকৰাকৈ হোৱা নাই কিন্তু তেওঁলোকে একেলগে 2-3খন চিনেমা শ্বুট কৰি টোপনি ক্ষতি 2 ঘণ্টা শুই হ'লেও তেওঁ অভিনয় কৰি গৈছিলে গতিকে বিজুদাহঁতেও কম কষ্ট কৰা নাই নিপনদাহঁতেও কম কষ্ট কৰা নাই কিন্তু সেই পৰ্যায়টো নাপায় যে সেইটো আমাৰ নিজৰ ভিতৰত ঠিক আছে কিন্তু বাহিৰত বেলেগৰ লগত যেতিয়া তুলনামূলকভাৱে চোৱা যায় তেতিয়া কিন্তু অলপমান কষ্ট লাগে অন্তৰত গতিকে মই ভাবোঁ যে যিজন মানুহৰ ফেচ লৈ এখন কমাৰ্চিয়েল চিনেমা চলে সেই মানুহজনৰ মাননি ভাল হ'বই লাগে প্লাছ যদি আমি তেওঁলোকক নতুন প্ৰজন্মক যদি আমি আকৰ্ষিত কৰি ৰাখিব নোৱাৰোঁ যে অন্ততঃ আপোনালোকে চিনেমা কৰি পেলাই সুন্দৰকৈ ঘৰ চলাব পাৰিব টেনশ্যন ফ্ৰী অভিনয়ৰ বাদে একো কথা চিন্তা নকৰাকৈ যদি চলিব পাৰিব বুলি আশ্বাস দিব পাৰোঁ তেতিয়াহে কিন্তু আমি নতুন নতুন এক্টৰ্ছ পাম ঠিক নহ'লে কিন্তু আমি নতুন এক্টৰ্ছ নাপাম কিন্তু কাৰণ তেওঁলোককো মাক দেউতাই ক'ব যে ভাই তুমি ইঞ্জিনিয়াৰিং কৰা মেডিকেল কৰা ডক্টৰ হোৱা তোমাৰ অন্ততঃ কাম ফিক্স কিন্তু অভিনয় কৰি ঘৰ চলাব পাৰিব বুলি যদি আমি বিশ্বাস দিয়াব নোৱাৰোঁ তেতিয়া কিন্তু ড্ৰেইন হ'ব আমাৰ ইয়াৰ পৰা যিমান টেলেণ্টছ আছে চব মুম্বাই গুচি যাব তাত ষ্ট্ৰাগলাৰ হৈ গোটেই জীৱন থাকি যাব লিড কেৰেক্টাৰ কৰিব নাপাবও পাৰে কিন্তু ইয়ালৈ নাহে ইয়াৰ মেইন এক্টৰকেইটাতকৈ তাত তেওঁলোকে বেছি পইচা পাব সঁচা আৰু শেহতীয়াকৈ যদি আমি চাওঁ বিহু অনুষ্ঠানবিলাকত কণ্ঠশিল্পীসকলে মাননি কিন্তু ঠিকেই লয় কিন্তু অভিনেতাসকলৰ কিন্তু অসমত চিনেমা কেইখনৰ বাহিৰে আমি অকল থিয়েটাৰ যাব আৰু একো নাই গাড়ী ল'ব লাগিলে থিয়েটাৰ যাব এতিয়া থিয়েটাৰ কৰি অহাৰ পাছত ইনষ্টলমেণ্ট দিবলৈ অভিনেতা অভিনেত্ৰীখিনি অসুবিধা হয় গতিকে মই ভাবোঁ যে সেইটো যেতিয়ালৈকে আমি ছিকিউৰ নকৰোঁ এইটো এটা চিম্পল অংক যে সদায় কয় যে ফৰ এক্সাম্পল আৰক্ষীৰ ক্ষেত্ৰত কয় যে পুলিচে সদায় কাৰাপশ্যন কৰিব লাগিব নহ'লে কেনেকৈ চলিব যদি তেওঁলোকৰ চেলাৰী যদি হাই নহয় তেতিয়া তেওঁলোকে কাৰাপশ্যনটো কৰিবই লাগিব কাৰণ বস্তুৰ দামটো বাঢ়ি গৈ আছে মেডিকেল আজি এমিউনিটিজ যিখিনি আমাক লাগিব ভগৱান নকৰক কাৰোবাৰ অসুখ হোৱাৰ লগে লগে আমি সাহায্যৰ হাত পাতিবলগীয়া হয় সেইটো স্থিতি নহ'বলৈ হ'লে আমি ইমানখিনিতো আমাক লাগিব যে এটা ব্যৱসায় সৰহ সংখ্যক লাইন শ্বেয়াৰ এটা যিজন মানুহৰ নামত ব্যৱসায় চলে তেওঁ পাবই লাগিব গতিকে মই ভাবোঁ যে এইটো লাহে লাহে হোৱাটো বৰ দৰকাৰী আৰু সেইদিনাখনহে মই ছাকচেছফুল বুলি ক'ম এখন ইণ্ডাষ্ট্ৰী যিদিনাখন ইণ্ডাষ্ট্ৰীত এজন লিড এক্টৰতকৈও ডাইৰেক্টৰজনে বেছি পইচা পাব কাৰণ মই এখন চিনেমা কৰিলে 45 ডেইজৰ শ্বিডিউল হ'লে 45 ডেইজ মই ইনভলভ হৈ থাকিম 70 ডেইজ শ্বিডিউল হ'লে মই 70 ডেইজ ইনভলভ হৈ থাকিম কিন্তু ডিৰেক্টৰজনে প্ৰি প্ৰডাকশ্যন 70 দিন শ্বুট পোষ্ট প্ৰডাকশ্যন তাৰমানে মোটামুটি 1 বছৰ সময় 1 বছৰ সময় ইনভলভ হৈ যদি তেওঁ যদি ডাইৰেক্ট এক্টৰজনতকৈ যদি বেছি পইচা নাপায় তেওঁ কেইদিনমান পিছত কিয় কাম কৰিব তেওঁৰ পৰা গুচি যাব ওলাই বাহিৰলৈ গতিকে অসমে যদি ধৰি ৰাখিব নোৱাৰে
আৰ্টিষ্ট, তেতিয়াহ'লে চব আৰ্টিষ্ট বাহিৰত যাবগৈ। তেতিয়া আমি অকল এইটো লৈ ফূৰ্তি ল'ব লাগিব যে আদিলদা যেনেকৈ এতিয়া তাৰ পৰা ইয়ালৈ আহে কাম কৰিবলৈ, আমি বিৰাট ফূৰ্তি পাওঁ আদিলদা আহিছে, সেই তেনেকেই ফূৰ্তি কৰিব লাগিব। কিন্তু নিজাভৱীয়াকৈ ইয়াতেই থাকি কৰিব পৰা এক্টৰ ডেফিনেটলি যদি আদিলদাই যদি কামৰ যদি পয়োভৰ অকল অসমতেই হ'ল হয় সিমান, তেতিয়া তেওঁ বাহিৰলৈ নগ'লে, কাৰণ তেওঁ মাতৃভূমি, তেওঁ ইয়াতে থাকি ভাল পালে হয়। ক'ৰবাত কেতিয়াবা কাম আহিলে তেওঁ গ'ল হয়, আকৌ আহিল হয়। কিন্তু এতিয়া তেওঁ তাত ছেটেল হৈ ল'বলগীয়া হৈছে, বিকজ তাতেই সোনকালে কামটো পায়, তাতেই বেছিভাগ কাম চলি থাকে। ঠিক তেনেকৈ আমাৰ বাকী এক্টৰ্ছখিনিও এতিয়া এই ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব। নিশ্চয়, সঁচাকৈ খুব গুৰুত্বপূৰ্ণ কথা এইখিনি। আৰু ভাইমন্দাৰ ছবিখনতো ভাইমন্দাই ইমান হিট চিনেমা দিয়াৰ পিছতো কিন্তু এটা সময়ত তেওঁ অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছিল, ছবিখনত দেখুৱাইছে। ঠিক তেনেধৰণে ৰবিদা মোৰ মনত পৰিছে আজি, সেইদিনা যেতিয়া মই এটা চেনেলত থাকোঁতে এইফালে বিজুদা এইফালে নিপনদা দুইজনকে একেলগে বহাই পেলাই যেতিয়া মই এইখিনি কথা কৈছিলোঁ, আজি আপুনি কিন্তু তাত অকণমান যেন প্ৰাউডলি ক'ব পাৰিছে যে হয় মই দুপইচা পাইছোঁ বা লাভ কৰিছোঁ। বিজুদাহঁতটো তেনেকেই গুচি গ'ল, নিপনদাহঁত তেনেকৈ। এটা বস্তু এইখন অকল অসমীয়া সমাজতো নহয়, পৃথিৱীৰ ভিতৰত প্ৰত্যেকখন সমাজতেই আছে যে যেতিয়ালৈকে আমাৰ নাথাকে তেতিয়া মানুহে আমাক বৰ পুতৌ কৰে, তেতিয়া আমাক মানুহে ভাল পায়। কিন্তু যেতিয়া আমাৰ হাতলৈ আহে তেতিয়াই মানুহে এনেকৈ ভাবি লয়, যিটো আচলতে আছে চাইক'লজিকেল এটা ডিফাৰেঞ্চ থিংকিঙত। তেওঁলোকে ধৰি লয় যে এতিয়া যদি সি মোক মানে আগতে মানে নামাতোতে ক'ব যে এটা মোক হেৰি দিব, ক্ষমা কৰিব, ভাবিব যে ই চাগে দেখা নাই। কিন্তু যেই পইচা পাতি আহিল তেতিয়া যদি সি দেখা নাপায় সঁচাকৈ, তেতিয়া ক'ব যে আজিকালি ফুটনি হ'লি নামাতা হ'ল, এতিয়া অলপমান দুটামান পইচা পাইছেতো। এইটো কিন্তু আচলতে চিন্তা কৰাজনৰ মানসিকতাতে থাকে, আমাৰ নাথাকে কিন্তু। গতিকে কথা হৈছে যে এই ধৰণৰ চিন্তাধাৰাবিলাক এৰিবলৈ হ'ল। আমি বিজুদা নিপনদাক যিমান ছাফাৰ কৰা দেখিলোঁ, এই ছাফাৰিংটো আমি চাব নিবিচাৰোঁ। আৰু এইটো মই মোৰ ক্ষেত্ৰত বুলিয়ে কোৱা নাই, মই কোনো এজন অভিনেতা অভিনেত্ৰীক মই এইটো ধৰণৰ ছাফাৰিং মই দেখিব নিবিচাৰোঁ, যে লাষ্টত সদায় চৰকাৰৰ ওচৰত হাত পাতিব লাগে, সদায় আমি ভগৱান নকৰক কাৰো এনেকুৱা ধৰণৰ নহওক। কিন্তু এই ক্ষেত্ৰত আমি চিকুণ হৈ থাকিব পৰাটো আৰু আমি স্বাৱলম্বী হৈ থাকিব পৰাটো, তেতিয়াহে কিন্তু আমি বাকী ক্ষেত্ৰত আমি নিকা হৈ চলিব পাৰিম। নহ'লে কিন্তু তেওঁলোকে পইচা উপাৰ্জনৰ কাৰণে অমুকটো কৰিবই লাগিব, তমুকটো কৰিবই লাগিব, তেতিয়া যাতে কোনো একো মাত নামাতে যে এইটো কিয় কৰিলে আপুনি। আমি পইচাৰ কথা নাপাতো কাৰণে আমাৰ প্ৰব্লেম, পইচাৰ কথা পাতিব লাগে। মোৰ ভাল লাগিছে ৰবিদা কৈ পেলাই, কাৰণ 2 ঘণ্টা সময় এখন ষ্টেজত বহি থকাৰ পাছত যেতিয়া এখন গামোচা দি বিদায় দিয়ে, নহ'ব, সেইটো নহ'ব কিন্তু। গতিকে সেইটো নহ'ব, সেইটো এতিয়া হ'ব নালাগে। আৰু আটাই এই কথাটো অতি সোনকালে বুজি লোৱাটো ভাল। মই এইটো কোৱা নাই যে টকাই সকলো, কিন্তু টকাৰ ঠাই ল'ব পৰা বস্তু একো নাই। গতিকে মই ইয়াৰ পৰা গৈ পেলাই বেপাৰীজনক বোলে মই চিনেমাখন আহিলে ফ্ৰীতে দেখুৱাম, মোক পাচলি দিয়া বুলি ক'লে তেওঁ নিদিব, আৰু ফ্ৰীকৈ দেখুৱাব নোৱাৰোঁ, হ'লেও মোৰ পৰা পইচা ল'ব। ঠিক আছে। গতিকে আমি সেইটো কথাও চিন্তা কৰিব লাগিব, আৰু সকলো স্বাৱলম্বী হওক আৰু নিজে নিজে কাম কৰিব পৰা হওক। প্ৰডাকশ্যনবিলাক যেতিয়া এক্টৰ্ছবিলাকৰ হাতত আহিব, তেতিয়াও ইণ্ডাষ্ট্ৰিটোৰ গ্ৰ'থ হোৱাৰ চান্সেছ বেছি থাকে। ধন্যবাদ ৰবিদা, খুব ভাল কথা, এইখিনি আলোচনা কৰাৰ প্ৰয়োজন আছিলে। আৰু সেইকাৰণে আজিকালি আমিও চিনেমাৰ প্ৰচাৰৰ ক্ষেত্ৰত ডেফিনেটলি ল'বলগীয়া হৈছে, নহ'লে নাই ল'বলগীয়া হৈছে মানে এইটো যদি কোনোবাই এটা ফ্ৰী অফ কষ্ট তেওঁ এটা কাম কৰি আছে, তেওঁ প্ৰবন কাম এটা কৰি আছে, তাত আমিও প্ৰবন কৰোঁ, আমিও যাওঁ, নালাগে আমাক, আমি যাম, ফ্ৰী অফ কষ্ট যাম। কিন্তু যদি কোনোবাই ব্যৱসায়িক দিশত তাৰ পৰা ইনকাম কৰি আছে আৰু আমাক মাতি পেলাই তেওঁলোকে কেৱল প্ৰচাৰ কৰিব বিচাৰিছে গামোচা এখন দি, সেইটো কিন্তু ফেয়াৰ নহয়। গতিকে সেইটো অল অভাৰ দ্য ৱৰ্ল্ড প্ৰত্যেকজন আৰ্টিষ্টে তেনেকৈ কাম কৰে, আৰু আমাৰো তেনেকেই হ'ব লাগে চিন্তাধাৰা। হয়, গতিকে যদি কোনোবাই ফ্ৰী অফ কষ্ট কৰিছে, আমিও কৰিম ফ্ৰী অফ কষ্ট, আৰু বহুত কৰে। আজি জুবিনে কিমান কণ্ট্ৰিবিউশ্যন কৰিলে, যতীনে কিমান কণ্ট্ৰিবিউশ্যন কৰিলে, মই কিমানখিনি কৰি থাকিলোঁ কণ্ট্ৰিবিউশ্যন। তো আমি সেই কণ্ট্ৰিবিউশ্যন কৰিবলৈ পইচাটো ক'ৰ পৰা পাম যদি আমাৰ নিজৰে নাটনি থাকে সদায়। গতিকে সেইটো কৰিবলৈ হ'লেতো আমি অলপমানটো আমি চাব লাগিব, ল'ব লাগিব। প্লাছ আমাৰ আজি ঠিক আছে, আজি মই খাবলৈ মোক যিমান লাগে মই ল'লোঁ যেনিবা, কাইলৈ অসুখ হ'লে কি কৰিম? মোৰ মিছেছৰ অসুখ হ'লে মই কি কৰিম? ভগৱান নকৰক কোনোদিন। মোৰ মাৰ অসুখ হ'লে মই কি কৰিম? গতিকে সেইখিনি কথা অলপমান চবেই ভাবিব লাগে। আৰু কমাৰ্চিয়েল ভিউ পইণ্ট মানে অকল পইচা লোৱাটোৱে কমাৰ্চিয়েলিজম নহয়, কিন্তু সেইটোৱে প্ৰফেচনেলিজম নহয়। আমি প্ৰফেচনেল কামতো হ'ব লাগিব। সময় দিছোঁ, সময়ত আহি পাম, সময়তকৈ আগে কাম শেষ কৰি দিম, দায়িত্বশীলভাৱে আমি নিজকে ৰাখিম, সেইধৰণে কাম দিয়াটো প্ৰফেচনেলিজম। দুইটা যদি কৰে, তাত মই কোনো ধৰণৰ দোষ নাই বুলি ভাবোঁ। নিশ্চয়, আৰু তেতিয়া চব সফলো হয়, ভাল হয়। অ'কে, ৰুদ্ৰৰ এটা চিনে গোটেই অসমখন জুই লগাই আছে,
যিটো চিন আপুনি গাত লগাই পেলাই কৰিলে নিজৰ গাত জুই লগাই গোটেই অসমখনত জুই লগাই দিলে ৰুদ্ৰৰ সেই চিনটোৱে ভয় লাগিছিল কি হৈছিল গোটেই পৰিকল্পনাটো কি আৰু মই জনামতে মই গুগলো খুচৰিলোঁ চৰ্চাও চলি থাকে ইফালে ইফালে অক্ষয় কুমাৰে এবাৰ নিজৰ গাত জুই লগাই পেলাই এটা চিন কৰিছিলে আৰু অসমত আপুনি ইয়াৰ বাহিৰে আৰু মই একো চাৰ্চ কৰি নাপালোঁ নাই আৰু বেলেগ কৰাও নাই কাৰণ পাইৰ'টেকনিকটো এনেকুৱা এটা বস্তু যে এইটো বস্তু মানে খুব ৰিস্কি ইন এ চেন্স আমি যিমান প্ৰটেকশ্যনেই নলওঁ কিয় মিছা এটাৰ চান্সেছ সদায় থাকে একো নহ'লেও চেলাৰী এডালো যদি পৰি যায় অন্তত মই শ্বুটিং কৰি থকা সময়খিনি শ্বুটিংটো ৰৈ যাব লাগিব গতিকে সেইটো ৰিস্ক জেনেৰেলি যিয়ে চেহেৰাটোৰ ওপৰত নিৰ্ভৰশীল পেছাগতভাৱে তেওঁলোকে কৰিবলৈ বেয়া পায় মই ভয় নকৰোঁ এই কোনো ধৰণৰ কথা তেওঁৰ স্কিলটোৰ ওপৰতো মোৰ ফেইথ আছে যিয়ে এইটো কাম কৰাই থাকে বিভিন্ন মানে বাকী এক্টৰক বা বেলেগ ষ্টাণ্টমেনক কৰাই থাকে তেওঁলোকৰ জীৱনক লৈ ডেফিনেটলি হেতালি নেখেলে গতিকে ঋষিকেশে যেতিয়া আহিলে মোক এপ্ৰ'চ কৰিলে মই এবাৰতে কৈছোঁ মই কৰিম আৰু ঋষিকেশক মই খালি এটা কথা কৈছোঁ যে মোৰ শ্বুটিং চলি আছে বি কেয়াৰফুল যাতে সেই শ্বুটিংটো ৰৈ নাযায় কৈছে নাই মই বেষ্ট মানুহজন আনিম ভাৰতবৰ্ষত এভেইলেবল যিজন বেষ্ট মানুহ পাইৰ'টেকনিকৰ তেওঁক লৈ আহিম আৰু ছেফ থাকিব তাৰপাছত মই তেওঁৰ স্কিলটোৰ ওপৰত মই ভৰসা কৰি যে ঠিক আছে হ'ব তেওঁ জানে তেওঁ কৰিব তেওঁ লগাই থাকোঁতে কৰি থাকোঁতে তেওঁৰ কনফিডেঞ্চ দেখিয়ে মই গম পাইছোঁ যে তেওঁ কৰিব পাৰিব তাৰপিছত আৰু মই দুবাৰ চিন্তা কৰা নাই আৰু গেমিক বাজিৰ কথা মই কওঁ যে এনেকুৱা ধৰণৰ গেমিকেৰে এই বস্তুটো কি বুলি কয় পাইৰ'টেকনিক পাইৰ'টেকনিকটো হৈছে জুইৰ লগত যিটো খেলা কৰে দ্যাট ইজ পাইৰ'টেকনিক মানে বেলেগত ধৰক এতিয়া ষ্টাণ্টমেনসকলে কৰে হিৰোৰ ক্ষেত্ৰত মূল অভিনেতাগৰাকীক অক্ষয় কুমাৰ জেনেৰেলি দূৰে ৰাখে পাইৰ'টেকনিক ইজ ৰিস্কি যিমানেই যি নহওক গতিকে সেইটো এটা কথা থাকে আৰু তাত ছেফটি মেজাৰ্ছ ৰখা যায় যিমান দূৰ পাৰোঁ আমি তথাপিও ছেফটি আৰু ষ্টাণ্টেই কি লগাই দিয়া হয় জেল লগাই তেওঁলোকে জেল লগাই এটা প্ৰটেক্টিভ জেল লগাই যিটোৱে মানে মুখখনত হিটটো লাগিবলৈ নিদিয়ে আৰু সেইটো নন এলকহলিক বেছড জেল এটা আৰু CO2 ইউজ কৰে কাৰ্বন ডাই অক্সাইড ইউজ কৰে শৰীৰত আৰু ৱেট ক্লথছ তিতা কাপোৰ থাকে গাত যাতে হিটটো আমি এই 10-15 ছেকেণ্ড 20 ছেকেণ্ডৰ সময়লৈকে আমি হিটটো যাতে বডিত ফিল নকৰোঁ জুয়ে আল্টিমেটলি পুৰিবই যিয়েই নিদিওঁ কিয় কিন্তু সেই সময় যিটো লাগে পুৰোতে সেই সময়টো আমি ইউটিলাইজ কৰোঁ গতিকে সেই হিচাপে ইটছ এ ৰিস্কি টেকনিক বাট আৰু মই এটা কথা পুনৰবাৰ ক'ব বিচাৰিছোঁ যে গাত জুই লগাই ল'লেই যে চিনেমাখন হিট হ'ব তাৰ মানে নাই কিন্তু দৃষ্টি আকৰ্ষণৰ ভাল উপায় দৃষ্টি আকৰ্ষণ কৰিবলৈ মোৰ ভাল উপায় হ'ল যে মই এইটো কাম কৰি দিয়াৰ লগে লগে চবৰে দৃষ্টিটো আকৰ্ষণ কৰিলোঁ তাৰপাছত তেওঁলোকক মই কিন্তু এটা কথাই কৈছোঁ যিটো সকলোৱে কয় যে 6 জুনত মোৰ চিনেমা আহি আছে মানে আমিও পঢ়িছিলোঁ দৃষ্টি আকৰ্ষণ ক'ত হয় মাছকম পঢ়োঁতে মাছকনি মেছে জুইৰ প্ৰতি মানুহৰ আকৰ্ষণ থাকে সেইটো এটা গতিকে এইটো খুব হাই ইণ্টেনচিটি বস্তু এটা গতিকে জুইটো লগাই দিয়াৰ লগে লগে মানুহে গাত এটা চবেই ঘূৰি চালে তাৰপিছত মই তেওঁলোকক ক'বলৈ সুবিধা হ'ল যে ভাই এইটো ৰুদ্ৰ আৰু ৰুদ্ৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ ৰুদ্ৰটো এটা খুব এগ্ৰেছিভ ফৰ্ম শিৱৰ গতিকে তাত এগ্ৰেশ্যন আছে গতিকে তেওঁ ডেফিনেটলি যেতিয়া যুঁজি ল'ব ডাঙৰ এটা পাৱাৰৰ লগত সেইটো জুইৰ লগত খেলা কৰাৰ নিচিনাই হয় গতিকে ৰুদ্ৰ এজ এ প্ৰফেশ্যন ৰুদ্ৰ এজ এ চ'লজাৰ তেওঁ এজন সৈনিক গতিকে সৈনিকে এই জুই তাপ সহন কৰিব পাৰে নিচিনা এটা ইণ্টাৰপ্ৰিটেশ্যনো হয় গতিকে এনেকুৱা ধৰণৰ ইণ্টাৰপ্ৰিটেশ্যন হয় বুলি ভাবিয়েই আচলতে কিন্তু মই যদি আজি খুব ছিৰিয়াছ জনৰ চিনেমাখন কৰিলে তেতিয়া চাগে মই এই গিমিকটোত নাকলোঁ হয় বোলে এইটো ভাল নালাগিল হয় কিন্তু যিহেতু ৰুদ্ৰ কৰিছোঁ চ' ৱাইজলি চ'জেন তেওঁলোকে বৰ চিন্তা বিবেচনা কৰি ভাবিছে যে এইটো যাব কেৰেক্টাৰটোৰ লগত তেতিয়া কৰিলোঁ বেয়া লগা নাই আপুনি যেতিয়া কৰিছে মই সুধিবলৈ বিচাৰিছোঁ আমি যিটো শ্বট দেখি আছোঁ সেইটো চিনেমাটো থাকিব সেইটো শ্বট নাই আপুনি দুবাৰ ব্যৱহাৰ কৰিব নাই চিনেমাত তেনেকুৱা শ্বট নাই চিনেমাত নাই এইটো প্ৰমোচনেল ষ্টাণ্ট এটা যে প্ৰমোশ্যনটো কৰোঁতে আমি ষ্টাণ্ট এটা কৰিবলৈ যে দৃষ্টি আকৰ্ষণ হওক মানুহে গম পাওক যাতে কম সময়ৰ ভিতৰতে আমি কৰি দিব পাৰোঁ তো ইমান ধুনীয়া শ্বট এটা চিনেমাত কিয় নাই সেইটোতো থাকি গ'লহেঁতেন বহুত দিনৰ অকল যদি প্ৰমোশ্যনত ইউজ সেইটো হয় কিন্তু তাত কেৰেক্টাৰটো চাগে ডিমাণ্ড কৰা নাই তেনেকুৱা গতিকে পৰিচালকে তেনেকৈ ভবা নাই ময়ো কিবা এটা কৰিব লাগে বুলি কৰা নাই আগতে বহুত স্কোপ আছে চিনেমা আহিব তেনেকুৱা কৰিম অ'কে এইটো অকল প্ৰমোশ্যনৰ কাৰণে আপুনি ইমানখিনি প্ৰমোশ্যনৰ কাৰণে কৰিছোঁ মই ইয়াত মই অকণমান ৰখাম আপোনাক ৰখিবলৈ কৈছোঁ মানে মোক ক'বলগীয়া আছে মানুহে বহু চিনেমা আহে বহু চিনেমা গুচি যায় বহু চিনেমাৰ কাৰণে মাজভাগত মোক ফোন কৰে চকৰদা কিবা এটা কৰি দিব লাগিছিলে ৰবি শৰ্মা যিগৰাকী ফুল পাৰফেকশ্যনিষ্ট যাৰ বাবে ৰৈ থাকে কি ছবি আহিব চিনেমাটো নাই গাত জুই লগাই পেলাই কৰা চিনটো মাত্ৰ প্ৰমোশ্যনৰ কাৰণে তেখেতে গাত জুই লগাইছে
প্ৰমোচনৰ খুব বেছি প্ৰয়োজন আছে প্ৰমোচন কেনেকৈ কৰিব লাগে ৰবি শৰ্মাৰ পৰা শিকক নহয় মোৰ কনচেপ্ট নহয় মই ক্ৰেডিট নলওঁ মই ক'লোঁ নহয় যে ঋষিকেশে এইটো আইডিয়াটো ছাজেশ্যনটো মোক দিলে মই কেৱল হয় ভৰহে দিছোঁ আৰু মই কৰিলোঁ ষ্টাণ্টটো গতিকে তেওঁ এইটো কাম নাই চিনেমাত আছে আপুনি মিছাকৈ কৈছে নাই চিনেমাত নাই চিনেমাত ষ্টাণ্টটো নাই আৰু তাতোকৈ ইম্পৰ্টেণ্ট কথা যে সেইটো ইম্পৰ্টেণ্ট নহয় আচলতে মই সেইকাৰণে ক'লোঁ কথাষাৰ নিজে উপজাচি যে এইটো ইম্পৰ্টেণ্ট নহয় গুৰুত্বপূৰ্ণ কথা নহয় যে মই ষ্টাণ্ট এটা কৰিছোঁ নে ষ্টাণ্ট এটাৰ ওপৰত বেছ কৰি এখন চিনেমা হিট হ'ব নোৱাৰে চিনেমাৰ কণ্টেণ্ট বেলেগ চিনেমাৰ ৰিকুৱাৰমেণ্ট বেলেগ দৰ্শক যেতিয়া আহিব গাত জুই লগোৱাটো চাবলৈ অকল চিনেমা হলত নাহে তেওঁলোকক এটা কাহিনী লাগিব কাহিনীত আপ এণ্ড ডাউন লাগিব ইম'চনেল খোৰাকবোৰ লাগিব গতিকে আৱেগৰ যিবোৰ খোৰাক আমি দি থাকোঁ সময়ে যদি সেইটো যদি শুদ্ধ সময়ত শুদ্ধ তৰিকাত পৰি যায় তেতিয়াহ'লে মই ভাবোঁ যে গোটেই পৰিয়ালে একেলগে কান্দিব পৰাটো আচলতে বিৰাট ডাঙৰ কথা কমিউনিটি হিচাপে যেতিয়া আমি চিনাকি মানুহৰ এটা ভিৰৰ মাজত যেতিয়া আমি একেলগে কান্দো আমাৰ লাজ নালাগে কাৰণ তেওঁ কান্দি আছে ময়ো কান্দি আছোঁ তাত এটা ইউনিয়ন এটা হয় তাত এটা কানেকশ্যন হয় সেইটোৱেই কমিউনিটি ৱাচিং বুলি কয় গতিকে কমিউনিটি ৱাচিং যেতিয়া হয় একেলগে যেতিয়া মানুহখিনি হাঁহে একেলগে যেতিয়া কান্দে হলত হাঁহি ভাল লাগে ঘৰত অকলে হাঁহিলে আমি এনেকৈ চাওঁ বেছি জোৰে হাঁহি দিলোঁ নেকি কিন্তু চিনেমা হলত আমি নাচাওঁ কিন্তু মন খুলি হাঁহোঁ সেইকাৰণে কমিউনিটি ৱাচিংটো বিৰাট ইম্পৰ্টেণ্ট মই সেইকাৰণে সদায় কৈ আহিছোঁ যে অতিথিতকৈ চিনেমা হলে গুৰুত্ব আৰু প্ৰাধান্য এইকাৰণেই বেছি পায় আৰু পোৱাটো উচিত কাৰণ এটা কমিউনিটি ৱাচিং হয় যেতিয়া মোক মানুহে কৈছিলে ৰঘুপতি চাওঁতে যে ইণ্টাৰভেলৰ আগে যেতিয়া আপোনাৰ ভনীৰ চৰিত্ৰটো ঢুকাই যায় আৰু হে নাৰায়ণ গানটো যায় ইমান কান্দিছোঁ ৰবিদা চিন্তা কৰি আছোঁ ইছৰাম এতিয়া বেলেগে দেখিলে কি হ'ব যেতিয়া ইণ্টাৰভেল হ'ল লাইট জ্বলি গ'ল দেখিছোঁ চবেই কান্দি আছে তেতিয়া বেয়া লগা নাই দেখোন তেতিয়া জোৰে শব্দ কৰি নাক চাফাও কৰিছে তেওঁলোকে গতিকে এই যিটো কমিউনিটি ৱাচিঙৰ যিটো মজা সেই মজাটো যদি পৰিচালকে বা টীমটোৱে দিয়াৰ চেষ্টা কৰে যে আমাৰ ইম'চনেল কণ্টেণ্টটো বিৰাট ধুনীয়া ৰিজনেল কানেক্টিভিটিটো ভাল মানুহে এনেকৈ ভাবিব নালাগে যে ৰুদ্ৰ আমি সাংঘাতিক এটা নেশ্যনেল ছিকিউৰিটি ইছ্যু এটা লৈ পেলাই কৰিছোঁ কাৰণে তাতে কানেকশ্যন পইণ্টটো নাথাকিব যদি নেশ্যনেল ছিকিউৰিটি কানেকশ্যন হয় আমি দেখুৱাওঁ প্লটটো আৰু যদি আমি দেখুৱাওঁ যে কেৰেক্টাৰ এটাই অফিচৰ পৰা লোকেশ্যনলৈ গৈছে তাত গৈ সি অমুকক এৰেষ্ট কৰিছে অমুকক আহি পেলাই হেৰিত সোমাই আমাৰ ৰুমত সোমাই লৈ পিটিছে অকল ইণ্টাৰগ্ৰেশ্যন কৰিছে অফিচৰ পৰা গালি খাইছে ছিনিয়ৰৰ পৰা জুনিয়ৰৰ গালি তেতিয়া কানেক্টিভিটি নাই কিন্তু ইয়াত পটভূমিটো যদি আমি নেশ্যনেল ছিকিউৰিটি লৈছোঁ কিন্তু এজন মানুহৰ ব্যক্তি এজনৰ তেওঁক কেন্দ্ৰ কৰিয়েই চিনেমাখন চলিছে গতিকে তাত তেওঁ গাঁৱলৈ আহোঁতে কি অনুভৱ কৰিছে গাঁৱৰ পৰা তেওঁ কি এক্সপিৰিয়েঞ্চ মানুহক কৈছে অকলশৰীয়া হৈ থাকিলে মাক দেউতাক নোহোৱাকৈ চলা মানুহ এজনৰ কি ধৰণৰ অসুবিধা হয় আমাৰ ল'ৰাবোৰ ইয়াৰ পৰা হায়দৰাবাদত গৈ চাকৰি কৰি থাকে ছিকিউৰিটি গাৰ্ডৰ চাকৰি তেওঁলোকৰ মানসিকতাটো কেনেকুৱা তেওঁলোকে কেনেকৈ উভতি আহিব বিচাৰে আহিব নোৱাৰে বা আহিলে তেওঁলোকে কি ধৰণৰ এটা অনুভূতি হয় তেওঁলোকৰ এনেকুৱা ধৰণৰ আৱেগবিলাক এগৰাকী মহিলাৰ পইণ্ট অফ ভিউৰ পৰা যেতিয়া তেওঁ স্বামী হেৰুৱাই দিয়ে আকৌ যদি হেৰুৱা স্বামীজনক যদি পাই যায় তাত কি ধৰণৰ হ'ব বাচ্ছা এটা বাপেক জন্ম হোৱাৰ পৰা দেখা নাই কোনোবা এজন অনাথ আশ্ৰমত থকা অনাথ ল'ৰা ছোৱালীবিলাকৰ কি ধৰণৰ মনোপ্ৰীতি কি ধৰণৰ তেওঁলোকৰ মেণ্টেল ইনচিকিউৰিটিত ভোগে এনেকুৱা ধৰণৰ ইম'চনেল ফেক্টৰ্ছবিলাক যেতিয়া আমি একেলগে সাঙুৰি এখন চিনেমা তৈয়াৰ কৰোঁ আৰু চিনেমাখনত যেতিয়া ছিকুৱেঞ্চিয়েলি আমি ধুনীয়াকৈ গৈ থাকোঁ ষ্টেপ বাই ষ্টেপ চিনেমাৰ পেচটো যিটো গতিত ছবিখন আগবাঢ়ে সেই গতিটো যদি ইউনিফৰ্ম থাকে সেইটো যদি এই ফাষ্ট হৈ গ'ল এই শ্ল' হৈ গ'ল এই ফাষ্ট হৈ গ'ল এনেকুৱা যদি নহয় তেতিয়াহ'লে মই ভাবোঁ যে তাত কানেক্টিভিটি আছে বা আমি যিখিনি জেগাত আমি এনেকুৱা এটা বস্তু কৰিবলৈ চেষ্টা কৰিছোঁ যে আমিও নেশ্যনেল লেভেলৰ কাম কৰিব পাৰোঁ বুলি যেতিয়া আমি এষ্টাব্লিছ কৰিব বিচাৰিছোঁ আৰু আমি কৰিব পাৰিছোঁ তেতিয়া আমিও এনেকুৱা ফিল কৰোঁ যে আমি আমাৰ দৰ্শকখিনিকো এনেকুৱা এটা বস্তু দিব পাৰোঁ কাৰণ বহু অসমীয়া মানুহ আছে যিয়ে হিন্দী লেংগুৱেজটো বুজি নাপায় গতিকে তাৰ ফলত তেওঁলোকে হিন্দী ছবি এখনৰ বহু অংশ নুবুজাকৈ চাই গুচি আহে চবেই কয় ভাল হৈছে গতিকে চকুৰে দেখি ভাল লগা যিকেইটা বস্তু সেইকেইটা এলিমেণ্টে বডিটো ভাল এক্টৰটোৱে খালিকা হৈ ফায়াৰিং কৰিছে ভাল লাগিছে গান এটা ধুনীয়াকৈ সুৰটো ভাল বুজি মই বৰকৈ পোৱা নাই দুইটা হিৰ' হিৰইন ধুনীয়া জেগাত গৈছে তাত ধুনীয়াকৈ কাম কৰিছে ভাল হৈছে বুলি ভাবি গুচি আহে কিন্তু কাহিনীটোৰ ভিতৰলৈ সোমাই গৈ নিজকে এই চৰিত্ৰটো বুলি ভাবিব পৰাকৈ যেতিয়া আমাৰ ভাষাত আমাৰ কাহিনী উপস্থাপন হয় তেতিয়া সফল হ'লে আমাৰো ভাল লাগে সফল হ'লে দৰ্শকৰো ভাল লাগে গতিকে ৰুদ্ৰ চলিব একচুৱেলি সেইকেইটা এলিমেণ্টৰ বেচিছতহে মই গাত জুই লগোৱা লোৱাটো বৰ ইম্পৰ্টেণ্ট নহয় মইতো ষ্টাণ্টমেন হয়ে মই আগৰ পৰাই ৰিস্ক লৈ থাকোঁ বহুত ৰিস্ক ল'লোঁ ৰুদ্ৰতে এবাৰ ব্লাষ্টৰ কাম কৰোঁতে গোটেই স্প্লিণ্টাৰ্ছ মুখত সোমাই গ'ল এইবিলাক দাগ আছে বহুত দাগ আছে মুখত গৈ প্ৰায় 2.5 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ স্প্লিণ্টাৰ্ছ গ্লাছৰ স্প্লিণ্টাৰ্ছ কিবা কপাল ভাল যে মোৰ চব চিধা চিধিকৈ সোমাল গুলি সোমোৱা দি যদি পথালিকৈ সোমাল হয় ফালি পেলালে হয় মুখখন
গতিকে সেইবিলাকো কৰিলোঁ গতিকে সেইটোতো বাৰু মই কৰি থাকোঁ ৰঘুপতিটো ষ্টাণ্ট কৰিছোঁ কৰি থাকোঁ কিন্তু চিনেমা অকল ষ্টাণ্ট বেছ নচলে চিনেমা অকল একশ্যনৰ ওপৰত নচলে চিনেমা অকল কাষ্টিঙত নচলে চিনেমা অকল গানত নচলে চিনেমা অকল হিৰইনৰ ধুনীয়া হ'লে চুটি কাপোৰ পিন্ধিলে নচলে চিনেমা অকল হিৰ' খালী গা হ'লে নচলে চিনেমা হৈছে এগ্ৰিগেট যিটো অভাৰঅল যিটো কালেক্টিভ যিটো প্ৰেজেণ্টেশ্যন গতিকে সেই প্ৰেজেণ্টেশ্যনৰ যদি সন্মিশ্ৰণটো ধুনীয়া হয় তেতিয়াহ'লে চিনেমা ক্লিক কৰি দিয়ে য়েছ এতিয়া গম পালে ৰুদ্ৰত কি আছে কি নাই আৰু কিয় আমি ৰুদ্ৰ চাব লাগিব ৰুদ্ৰ চাই নাচাই পিছৰ কথা অনুষ্ঠানটো চাই থাকক না মোৰ সদায় এটা টাৰ্গেট আৰু এইটো টাৰ্গেট প্ৰত্যেকজন ফিল্ম মেকাৰ হ'বই লাগে মই যদি মোৰ কি ভাল লাগে সেইটোৰ ওপৰত চিনেমা বনাওঁ তেতিয়াহ'লে সেইখন চিনেমা মই অকলে চাব লাগে যদি মই আটাইৰ কাৰণে চিনেমা বনাওঁ তেতিয়া মানুহে কি ভাল পাব আগে মই বনোৱাৰ আগতে চিনেমা মই বুজি পোৱাটো উচিত মানুহে কি ভাল পাব সেইটো অবজাৰ্ভেশ্যন যেতিয়া থাকিব আমি এটা কথা সদায় ভাবিব লাগে আমাৰ দৰ্শক এনেই কম হললৈ মানুহ কমকৈ আহে ওচৰত হল বহুত কম মানুহৰ আছে কেইটামান চেণ্টাৰত হল কেইটামান আছে কেইটামানত মানুহ 100 কিলোমিটাৰ বাট কৰি বাই আহি চিনেমা চাব লাগিব গতিকে তেওঁলোকক যদি সেই 4জন পৰিয়ালৰ 4জন মানুহৰ মাজতো যদি মই ভাগ বতৰা কৰোঁ আৰু যদি এনেকুৱা এখন চিনেমা বনাওঁ যিখন চিনেমা বাপেকে জীয়েকে একেলগে চাব নোৱাৰে পুতেকে মাকে একেলগে চাব নোৱাৰে তেতিয়াতো মই নাভাবোঁ আমি সেই ধৰণৰ চিনেমা আজিৰ তাৰিখত কৰিব লাগে কাৰণ আজি এইখন চিনেমা আমি এফৰ্ড কৰিব নোৱাৰোঁ গতিকে আমাৰ কথা হৈছে যে সকলোৱে একেলগে চাব পাৰিব লাগিব মোৰ সেইটো প্ৰথম ফেক্টৰ ফেমিলি ফিল্মেই হ'ব লাগিব তাত আমি যদি কিবা এটা কথা এটা আমি যদি উপস্থাপন কৰিবলগীয়া হৈছে যিটো আমি যদি সাৱলীলভাৱে নকৰোঁ যদি তাত দৰ্শকে লাজ পাব বহি ইজনে সিজনৰ আগত সেইটো আমি সাৱলীলভাৱে দেখুৱাব পৰাটোহে আমাৰ কেপাচিটি প্ৰথম গতিকে সেইটো এটা মোৰ সদায় টাৰ্গেট থাকে দ্বিতীয় টাৰ্গেট হয় এণ্টাৰটেইনমেণ্টৰ ফালৰ পৰা হয় ইম'চনেল নহয় কমিক নহয় ছিৰিয়াছ যি ধৰণেই নকৰোঁ কিয় নহয় থ্ৰিলছ যি ধৰণেই নকৰোঁ কিয় এনেকুৱা হ'ব লাগে যে যিজন মানুহে চিনেমা চাবলৈ আহিব তেওঁ দিনটো অফিচ কৰি আহি ইভিনিং গাড়ীখনত ল'ৰা ছোৱালীকেইটাক ভিৰৰ মাজেৰে চলাই আহি গাড়ী পাৰ্ক কৰাৰ হেডেক লৈ কষ্টৰে উপাৰ্জন কৰা 2000 টকা 3জন মানুহে চিনেমা চাওঁতে যেতিয়া খৰচ কৰিব পপকৰ্ণে GSTয়ে তাৰপাছত যদি তেওঁলোকে যদি কয় মোৰ পইচাকেইটা এনেই গ'ল বুলি আমি সাংঘাতিক ধৰণে বিফল আজিৰ তাৰিখত মানুহে মোক প্ৰশ্ন সোধে প্ৰযোজকে মোক প্ৰশ্ন সোধে চিনেমাৰ ৰিটাৰ্ণ হ'বনে চিনেমাৰ পইচা আহিবনে মই তেওঁলোকক তেতিয়া এটা উদাহৰণেই দিওঁ যে অসমৰ গোটেই মানুহখিনিৰ পৰা গুৱাহাটীত যিমান মানুহ আছে 16 লাখ মানুহ সিমানখিনি মানুহক যদি আমি চিনেমা দেখুৱাব পাৰোঁ 150 টকাকৈ টিকেট হ'লে 24 কোটি টকা টাৰ্ণঅভাৰ তেতিয়াহ'লে এতিয়া গোটেই অসমখনৰ পৰা যদি মই গুৱাহাটীৰ পপুলেশ্যনৰ সমান মানুহক চিনেমা দেখুৱাব নোৱাৰোঁ সেইটো দৰ্শকৰ গাত দুখ নহয় সেইটো মোৰ গাত দুখ সেইটো হলৰ গাত দুখ নহয় চৰকাৰৰ গাত দুখ নহয় সেইটো মোৰ গাত দুখ চিনেমা বনোৱাটো মোৰ কাম হিচাপ বৰাবৰ গতিকে মই তেওঁলোকক দেখুৱাবলৈ এইটো ৰিস্ক প্ৰযোজকে ল'ব যে মই যদি এনেকুৱা এখন চিনেমা কৰোঁ যিখন চিনেমাত চেলেবল পইণ্ট USP যে আমি 6 কোটি টকা খৰচ কৰি চিনেমা বনালোঁ তাত এইবাৰ আমি যতীন বৰাক দেখিম যতীন বৰা এইবাৰ একদম ডাঙৰ বন্দুক লৈ ফায়াৰ কৰি আছে যতীন বৰাক আমি দেখিছোঁ বাইক এখনৰ পৰা হেলিকপ্টাৰৰ ওপৰেদি বাইক উৰাই লৈ গৈ সিফালে গৈ তেওঁ একদম বেলেগক কাৰোবাক মাৰিছে যিটো বস্তু আমি সৰ্বসাধাৰণতে অসমত নেদেখোঁ আমি যদি দেখা পাওঁ যে তাত আমি ঘৰ এটা জ্বলাই দিছোঁ মস্ত ঘৰ এটা আমি যদি দেখা পাওঁ তাত কাৰ ষ্টান্টছ আছে বাইক ষ্টান্টছ আছে খৰচ কৰিছে চিনেমাখন তেতিয়া অট'মেটিকেলি মানুহে হলত বহিয়েই পণ লয় যে এইখন চিনেমা চাম দেই সেই যে চাম দেই বুলি ক'লে তেওঁলোকে চাবই চিনেমা নাচালে মানুহ নমৰে খাদ্য বস্ত্ৰৰ দৰে নহয় কিন্তু পুলিচৰ কোব লাঠিত পিঠিত খাই আহি চিনেমা চায় গতিকে চিনেমাৰ কিমান গুৰুত্ব আছে আমি নিজেই বুজি পোৱা উচিত গতিকে আমি যদি এনেকুৱা এখন চিনেমা বনাওঁ য'ত USP আছে চেলিং পইণ্টছ আছে দৰ্শক ডেফিনেটলি হললৈ আহিব আমি কম খৰচ কৰোঁ কাৰণে কম USP হয় কম USP কাৰণে কম মানুহ আহে আমি যদি বেছি USP বনাই যদি আজি যদি আমি যদি RRR নিচিনা চিনেমা এখন বনাওঁ সেইখন ডাব কৰি আমি ৱৰ্ল্ড অফ আৰ্ট দেখুৱাব পাৰিম বাকীটো তাত চলা চিনেমাবিলাক দেখোন চব ডাব হিন্দীত কিয় চলে কেনেকৈ চলে ঠিক কাৰণ তেওঁলোকে সাহস কৰে ৰজনীকান্তৰ প্ৰডিউচাৰক যেতিয়া মই সুধিলোঁ যে আপোনালোকৰ চিনেমাৰ বাজেট কিমান তেওঁ কৈছে আনলিমিটেড পিছত হিচাপ কৰিব শ্বুটিং শেষ হোৱাৰ পাছত আগে শ্বুটিংটো কৰিলে কাৰণ তেওঁলোকে জানে যে পইচা আহিব কাৰণ এনেকুৱা বস্তু দেখুৱাইছে যিটো কোনো ক'তো দেখাই নাই আজিলৈকে মই যদি দেখুৱাই দিওঁ এটা শ্বটত যে অসমখনত পৰমাণু বোম এটা পৰি গোটেই মানুহ নাইকিয়া হৈ গ'ল চাফা খালী ৰাস্তা দীঘলী পুখুৰীৰ পাৰত গাড়ীবোৰ চব লাইন হৈ পৰি আছে পুৰণা গাড়ীবিলাক তাতে এতিয়া বাঘ ভালুকে চিকাৰ কৰি ঘূৰি ফুৰিছে নাচাব মানুহে
100% চাব চাব ন সেইটো গিমিক কৰিবৰ কাৰণে পইচা লাগে সেইটোত গামোচা পিন্ধালে নহ'ব চুমা দিলে নহ'ব ঠিক পইচা লাগিব মই এটা প্ৰশ্ন আপোনাক সোধোঁ আপুনি অলপ আগতে ক'লে মোক চিনেমা হলত আমি কোনো নেদেখাকৈ আমি কোনো মানে সংকোচ নোহোৱাকৈ আমি হাঁহোঁ ঠিক আছে হাঁহোঁ আমি চবেই হাঁহে কিন্তু কন্দাৰ সময়ত যেতিয়া ইম'চন আহে ভিতৰতে এটা চাউণ্ড কৰি কান্দো চকু পানী ওলাই গ'লেও চাওঁ কন্দাটো লাজ পায় যে আপোনাৰ হয় সেনেকুৱা নাই মইতো খোলাকৈ বহুত চিনেমাত হয় আৰু আমাৰ ইম'চনটোৱে হৈছে আমাৰ মেইন কানেক্টিং পইণ্ট তাৰমানে যেনেকৈ লেপটপত যেনেকৈ এইটোৰ মোবাইল ডিভাইচৰ পৰা সেইটো ডিভাইচ হেৰি দি USB কেবল দি কানেক্ট কৰে সেই USB পৰ্টবিলাকেই হৈছে আমাৰ ইম'চন যেতিয়া আমি ইম'চনেল হৈ থাকোঁ সেইখিনি সময়তে আমি আটাইতকৈ বেছি সুন্দৰকৈ আমি এটা কেৰেক্টাৰৰ লগত আমি একাত্ম হ'ব পাৰোঁ গতিকে আমি ইম'চনেল হৈ থকাটো আমাৰ কাৰণে বিৰাট দৰকাৰী আৰু মই নাভাবোঁ যে এইটো কিবা লাজ লগা কথা যে দুখ লগা চিন এটা চাই মোৰ দুখ লাগিছে তাৰমানে এতিয়াও মোৰ ভিতৰত মানৱীয়তা জীয়াই আছে মই এতিয়াও সেই ধৰণে কথা চিন্তা কৰিব পৰা নাই যে কান্দা কামটো ছোৱালীৰ মাৰপিট কৰা কামটো ল'ৰাৰ মাৰপিট ছোৱালীও কৰিব পাৰে কন্দা কামটো ল'ৰাইও কৰিব পাৰে তাত কোনো লাজ কথা নাই ইট ইজ জাষ্ট ইম'চন গতিকে ইম'চনটো ফ্ল' কৰি থাকক ইম'চনবিলাক থাকিলেহে আমি সহনশীলো হ'ম সমাজখনো ধুনীয়া হৈ থাকিব ৰবিদা ইয়াৰ আগতে যেতিয়া আপুনি আহিছিলে খুব হাঁহিছিলোঁ সেইটো চিন আৰু অসমৰ ৰাইজক ক'ব নালাগে চবেই কয় কি ঘটনা হৈছিল আপুনি শ্বুটিং কৰিবলৈ যাওঁতে বাহিৰত হোটেলত ইয়াত কিবা কাহিনী আছে হাঁহি উঠা বা চকু পানী ওলোৱা হহাটো ক'লে মোক বেছি ভাল লাগিব নহয় সেইটো হয় আমাৰতো মানে ইণ্টাৰেষ্টিং ঘটনাবিলাক হৈয়ে থাকে মই কোনো খালি ক'ব সময়ত যেনিবা মনত নপৰে গতিকে ৰুদ্ৰটো তেনেকুৱা ঘটনা ঢেৰ হৈছে চাগে এবাৰ হৈছে হেৰিটোত এই আমাৰ যেতিয়া মই চুলি আৰু দাড়ি লগোৱা গেটআপটো যেতিয়া লগাইছোঁ সেই গেটআপটো লগাই খুব ৰিয়েলিষ্টিক হৈছে গেটআপটো মুম্বাইৰ পৰা এজন মেকআপ আৰ্টিষ্ট অকল দাড়ি আৰু চুলি লগাবলৈকে আহিছে তেওঁ মেকআপো কৰা নাই মোৰ অকল তেওঁ দাড়ি চুলিয়েই লগায় গতিকে তেওঁ যেতিয়া তাৰ পৰা আহিছে আৰু চুলি দাড়ি লগাই দিলে মোক আমাক ক'লে শ্বুটিং আছে হেৰিত আমাৰ হেৰিত চিটি চেণ্টাৰত শ্বুটিং আছে মই গাড়ী লৈ আহিলোঁ যিকেইটা ল'ৰাই সদায় মই আহিলে গাড়ীখন মোক তাতেই পাৰ্ক কৰিবলৈ দিয়ে ধুনীয়াকৈ মই এনে কৈছোঁ ভাইটি মানে গাড়ীখন ইয়াত থৈ দিওঁ না ইয়াত নহয় এই ভিতৰত তলত যাবলৈ মই বুজি পাইছোঁ সি মোক চিনি পোৱা নাই গতিকে মই আৰু বেছি বুজাই থকা নাই কৈ থকা নাই মই গাড়ীখন তলত নি পাৰ্ক কৰিলোঁ যে অলপ পিছত ৰাতি মল বন্ধ হোৱাৰ পিছত আমাৰ শ্বুটিং আৰম্ভ হ'ল এই গোটেই সোপা আহিছে ক্ষমা খুজিবলৈ মোৰ ওচৰত একদম বেয়া নাপাব আমি চিনি পোৱা নাই মোক আপুনি চাবিটো দিয়ক মই গাড়ীখন বাহিৰত লগাই দিওঁ নি গাড়ীখন বাহিৰত লগাই থৈ আহিছে গতিকে এইবিলাক সময়তো কেতিয়াবা ভাল লাগে যে এক্টৰ হৈ জন্ম লৈ বহুত মানুহে কান্দা কাটা কৰি থাকে আমিও কৰিছিলোঁ এটা সময়ত কৰোঁ কেতিয়াবা যে আমাৰ ইমান কষ্ট আমাৰ অমুক হয় তমুক হয় কিন্তু এইটো প্ৰিভিলেজ আকৌ মানুহৰ পৰা পাই ভালো লাগে যে তেওঁলোকে আমাক আনতকৈ বেলেগকৈ সহায় কৰি দিয়ে সদায় এতিয়া ইলেকশ্যনৰ সময়তে ভোট দিবলৈ যাওঁতে অফিচাৰজনে মোক ক'লে যে আপুনি যদি আহে ইচ্ছা কৰে আপুনি ছাইডেৰে আহি পেলাই ভোটটো দি গুচি যাব পাৰে তো মই তেওঁলোকক ক'লোঁ যে মোৰ নাই মানুহখিনি ইমান ৰাতিপুৱাৰ পৰা লাইন কৰি আছে মই নাযাওঁ মই ইয়াতে থাকিম বুলি কোৱাৰ লগে লগে মানুহখিনিয়ে মোক কৈছে যে ৰবিদা আপুনি গ'লে আমি বেয়া নাপাওঁ আপুনি যাওক বুলি কৈ আপুনি বেয়া পাব নেকি বোলে নাই নাপাওঁ ৰবিদা যাব বোলে যাব গোটেই ধুনীয়াকৈ মানুহখিনি আগলৈ লৈ আহিলে এইবিলাক প্ৰিভিলেজ এইবিলাক আচলতে আৱেগিক কথা আমাৰ কাৰণে যে আমাক যে আমিনো কি কৰিছোঁ আমি অভিনয় কৰিছোঁ তেওঁলোকক হাঁহিবলৈ কান্দিবলৈ খোৰাক দিছোঁ চিন্তা কৰিবলৈ খোৰাক দিছোঁ সমাজত এটা অৱচেতন মনত ক্ৰিয়া কৰিব পৰাকৈ তেওঁলোকক কিছুমান চিন্তা দিছোঁ চিন্তা কৰিব পৰা খোৰাক দিছোঁ তাৰ মাজতেই যে তেওঁলোকে ইমান কৃতজ্ঞ ইমান মৰম কৰে ইমান ভাল পায় তো এইটোতো আমাৰ পেচাটোৰ এটা এইটোতো ঈশ্বৰ প্ৰদত্ত বস্তু এটা এইটো সময়ত আকৌ ভালো লাগে মনটো ভাবি পেলাই কেতিয়াবা ৰুদ্ৰ কিমান কোটি টকাৰ বাজেট কাৰণ ইয়াৰ আগৰ চিনেমাবিলাকতো ঘোষণা কৰিছিলে যে আমাৰ ইমান কোটি টকা খৰচ সেইটো হিচাপ মই এতিয়াই এনেকৈ কৈ দিব নোৱাৰিম প্ৰযোজকেহে আচলতে ডিছক্ল'জ কৰাটো ভাল হ'ব কাৰণ তেওঁলোকে বা কি কেনেকৈ ভাবি থৈছে কিমান বা হৈছে গতিকে আমাক সঠিকভাৱে কৈছে নে নাই গতিকে মই আনচাৰ্টিন তথ্য এটা মই দিব বিচৰা নাই কিন্তু মই ভাবোঁ যে অসমীয়া চিনেমাৰ বাবে ভাল বাজেটেই খৰচ হৈছে কাৰণ যিখিনি কাম আমি কৰিছোঁ আজি সেইখিনি কাম আমি বহুত টেক্টফুলি কৰিবলগীয়া হয় তাৰ মাজতো আমাৰ পইচা কম পৰে কাৰণ আমি বৰ বহলকৈ মেলি লওঁ আমি সদায় মনবিলাক আমাৰ ডাঙৰ যেনেকৈ জোতা কিনিব গ'লে মানুহে যেতিয়া চিন্তা কৰি যায় ঘৰত যে মই 5,000 টকাৰ জোতা এযোৰ ল'ম কেতিয়াও 5,000ৰ তলত জোতা নহয় হয় সেইযোৰ 5,600 নহয় 5,800লৈকে যায় 5,000ৰ ভিতৰত জোতা নহয় 5,000 কিনিম বুলি আহে ঠিক তেনেকৈ আমাৰো চিনেমাখন কৰিম বুলি মেলি লোৱাৰ পিছত আমি কেতিয়াও বাজেটৰ ভিতৰত থাকিব নোৱাৰোঁ অলপ হ'লেও এক্সিড হয়েই হয় গতিকে এইটো কৰোঁতে আমি ইমান টেক্টফুলি কিছুমান জেগাত স্মাৰ্ট মেকিং বুলিয়ে কওঁ মই কাৰণ ষ্টক শ্বট কিছুমান আজিকালি কিনিবলৈ পায় এই ষ্টক শ্বটবিলাক আমি ইউজ কৰোঁ
ষ্টক শ্বটটো ইউজ কৰিলে কি হয় ষ্টক শ্বটটো আমি কিনো সেইটোৰ কপিৰাইট আমাক দিয়া হয় স্পেচিয়েলি গতিকে সেই কপিৰাইট থকা ষ্টক শ্বটটো যেতিয়া আমি ইউজ কৰি আমি যেতিয়া বহুত টকা বচাই দিব পাৰোঁ তেতিয়া সেই টকাখিনি বচোৱা টকাখিনি আকৌ চিনেমাত অতি দৰকাৰী বস্তু এটা যিটো আমি শ্বুট নকৰিলে নহয় সেইটো আমি শ্বুট কৰিব পাৰোঁ কোনবিলাকত ষ্টক শ্বট কিছুমান ষ্টক শ্বটছ থাকে এতিয়া ধৰা ভাইমন্দাৰ যুগৰ পৰাই চিনেমা যেতিয়া কৰি আছিল ভাইমন্দা চলি আছে তাৰ তেওঁলোকৰ চিনেমা হিয়া দিয়া যেতিয়া কৰিছিলে বা নায়ক যেতিয়া কৰিছিলে তেতিয়া যেতিয়া ফ্লাইট এখন যে উৰি গুচি যায় এয়াৰপ্লেনৰ এই যে লেণ্ডিং কৰে আহি এইবিলাকনো কি ষ্টক শ্বটেই হয় এইবিলাক এই ক'ৰবাত হেৰি আকাশেৰে এখন আমি বিচৰা সময়খিনিতে প্লেন এখন ওপৰেদি এনেকৈ চাই দিওঁ ওপৰেদি প্লেন এখন উৰি গৈছে এইবিলাকনো কি তাততো আৰু তেতিয়া ড্ৰোন নাছিল যে উৰি গৈ পেলাই প্লেনৰ ওচৰত ল'ব গতিকে সেইবিলাক ষ্টক শ্বটেই হয় গতিকে এই যে আমি কেতিয়াবা পানীত যে হাঁহ এগাল উৰি গৈ আছে এই হাঁহ এটা শ্বট ল'বলৈ গৈতো আমি দিনটো কেমেৰাটো তোমাৰ বহি থাকিব নোৱাৰোঁ সেইবিলাক ষ্টক শ্বটেই হয় গতিকে আৰু হেৰি নহয় ষ্টক শ্বটটো ষ্টক শ্বটেই বেলেগৰ ঘৈণী এজনীক মোৰ ঘৈণী বুলি নকওঁ জানো চিনেমাত আমি বেলেগৰ ঘৰটোক মোৰ ঘৰ বুলি নকওঁ জানো সেইবিলাকোতো ফাঁকি দিয়াই হয় ফাঁকিটো আমি কিমান সুন্দৰকৈ দিছোঁ সেইটোৱে বেছি গুৰুত্বপূৰ্ণ গতিকে সেই ধৰণৰ আমি সুন্দৰকৈ ফাঁকি দিবলৈ চেষ্টা কৰিছোঁ আকৌ এবাৰ ৰুদ্ৰত গতিকে মানুহখিনিয়ে চাওক ভাল পাব আৰু ক'ত কৰা হৈছে শ্বুটিং আমি মেনশ্যনেবল গুৱাহাটী যিটো আমাৰ প্ৰাইম লোকেশ্যন থাকে সদায় দ্বিতীয় আমি গ'লোঁ হায়দৰাবাদ তাৰ পৰা আমি ফিল্ম চিটি নহয় হায়দৰাবাদ আমি অ'পেন হেৰিত কৰিছোঁ পাৰ্মিশ্যন লৈ আৰু এটা ঘৰত কৰিছোঁ হায়দৰাবাদতে তাৰপিছত আমি অলপমান সিফালে বোকাখাটত কৰিলোঁ যোৰহাটত কৰিলোঁ তিতাবৰত কৰোঁ গতিকে এনেকৈ লোকেশ্যন কিছুমান আমি ইয়াত শ্বুট কৰিছোঁ আমাৰ ৰিকুৱাৰমেণ্টটোৱে তেনেকুৱা আছিল গানৰ কাৰণে আমি অৰুণাচল গ'লোঁ গতিকে সেই ধৰণে নৰ্থ ইষ্টৰ ভাল লোকেশ্যন দেখা পাম ভাল লোকেশ্যন আৰু ভাল মানে কি একচুৱেলি আমাৰ চিনেমাখনৰ ৰিকুৱাৰ্ড লোকেশ্যন যেনেকুৱা ধৰণৰ বেছিভাগ ফাইট চাইটছবিলাক অলপ ইনডোৰেই হৈছে গতিকে সেইবিলাক তাত কৰা হৈছে গতিকে অ'ভাৰঅল মই যিটো ৰিজাল্ট দেখা পালোঁ মই জেনেৰেলি মোৰ চিনেমা 2বাৰ বা 3বাৰ ওপৰত মই চাব নোৱাৰোঁ কিন্তু ৰুদ্ৰখন এতিয়ালৈকে আমি প্ৰিভিউৰ খাতিৰত বা চিনেমাখন ইম্প্ৰুভমেণ্টৰ খাতিৰত মই প্ৰায় 6-7 বাৰমান চালোঁ গতিকে মই 6-7 বাৰ চাই দেখোন মোৰ আমনি লগা নাই আৰু ৰাইজে জানে যিয়ে মোক জানে যে মই এনেই ক'ব লাগে কাৰণে নকওঁ মোৰ চিনেমাও বেয়া হ'লে মই বেয়া হৈছে বুলি কৈ দিম কিন্তু ৰুদ্ৰৰ ডাঙৰ পৰ্দাত এটা ইম্পেক্ট আছে মোৰ ভাল লাগিছে আৰু আৱেগিক যিবোৰ মুহূৰ্ত সেইবোৰ ছবাৰ চাওঁতে ছবাৰেই যেতিয়া মই আৱেগিক হৈছোঁ তেতিয়া মই অনুভৱ কৰিছোঁ যে সৰ্বসাধাৰণ দৰ্শকে যিয়ে চিনেমা মেকিং নাজানে যিয়ে চিনেমাৰ কাহিনীটো আগতে দেখা নাই তেওঁলোক ডেফিনেটলি আপ্লুত হ'ব ৰবিদা নায়ক আপুনি খলনায়ক কোন ইয়াত সেইটো কথা নহয় সেইটো আমি এতিয়া নকওঁ কাৰণ খলনায়কৰ যিটো সেইটোৱে আচলতে মূল ছাছপেঞ্চ গতিকে সেইটো আমি নকওঁ কিন্তু আৰু এতিয়াতো আজিৰ যিটো তাৰিখ এই তাৰিখততো আচলতে খলনায়কজনৰ কাৰণে মই খলনায়ক নহয় জানো যেতিয়া মনোজ বাজপেয়ীক সুধিছিলে যে আপোনাৰ ভিলেইনৰ কেৰেক্টাৰ কৰি কেনেকুৱা লাগিছে বীৰ জাৰাত কৈছে মই ভিলেইন আছিলোঁ নেকি মইতো নাজানো মই ভিলেইন মইতো ভাবিছিলোঁ শ্বাহৰুখ ভিলেইন বুলি গতিকে ঠিক তেনেকৈ গতিকে সেইটো আমি একচুৱেলি ক'ব নোৱাৰোঁ কাৰোবাৰ কাৰণে নায়ক আপুনি সাংঘাতিক চৰিত্ৰ গোটেইকেইটা চৰিত্ৰ সুন্দৰকৈ তাৰ জন্ম হৈছে সুন্দৰকৈ তাৰ জীৱন হৈছে সুন্দৰকৈ তাৰ মৃত্যু হৈছে গতিকে গোটেইকেইটা কেৰেক্টাৰ বিৰাট ধুনীয়া আপোনাৰ মৃত্যু হৈছে নাই মৃত্যু মানে মই কেৰেক্টাৰটোৰ মৃত্যু হোৱা বুলি কৈছোঁ চিনেমা শেষ মানে চৰিত্ৰটোৰ মৃত্যু হ'ল এই চৰিত্ৰটো আৰু নাহে আৰু কেতিয়াও যদি আমি চিকুৱেল নকৰোঁ হয় এয়াই ৰুদ্ৰৰ কাহিনী আৰু বেছিকে পাতিলে আপোনালোকৰ চিনেমাখন চাই মজাটো নাথাকিব চিনেমা মজা পাব তেওঁলোকে যিয়েই নহওক ইয়াত মই কাহিনী কৈ দিলেও থাকিব মজা তথাপিও নকওঁ কনফিডেন্স চাওক সেয়াই ৰবি শৰ্মা ন সেই কনফিডেন্টটো সদায় থাকে কাহিনী জানিলেও তেওঁলোকে চাই ভাল ৰঘুপতিতকৈ ভাল হ'ব এতিয়াহে আচল কুৱেশ্যনটো আহিছে মানে মই কিয় ক'ব বিচাৰিছোঁ ভাল হ'ব বুলি কাৰণ মোৰ এটা বিশ্বাস যে ৰঘুপতি বহু মানুহে প্ৰথমতে গুৰুত্ব দিয়া নাছিলে কাৰণে চিনেমাখন চোৱা নাছিলে বহুত মানুহে চালে আৰু বহুত মানুহে 2-3বাৰকৈ চাইছে গতিকে সেই এলিমেণ্টটো কিন্তু ৰুদ্ৰটো আছে যে এইখন চিনেমা 2-3বাৰ চাব পাৰি প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে যে সেইখিনি সময়ত যিখিনি মানুহে আকৌ যাম ৰ বুলি থাকি গ'ল তেনেকুৱা বহুত মানুহ থাকে কৰ্মৰত অৱস্থাত তেওঁলোকে সময়ো নাপায় কেতিয়াবা আহিব নোৱাৰে বাহিৰৰ পৰা চাম ৰ বুলি থাকি গ'ল বা দেচোন আৰু অলপমান চলক যাম বুলি বা ক'ৰবাত পিছত মোবাইলত দিলে চাম ইউটিউবত পালে চাম এনেকুৱা ধৰণৰ কথা টিভিত আহিলে চাম বুলি যদি বহি থাকিলে তেওঁলোকে চাব নাপালে এইবাৰ বোধহয় তেওঁলোকে সেই ভুলটো নকৰিব গতিকে এইবাৰ যদি তেওঁলোকে যায় তেতিয়া ঠিক নাই ৰঘুপতি ৰেকৰ্ডো ব্ৰেক হৈ যাব পাৰে ঠিক ৰঘুপতিৰ কথা বিশেষ আৰু নাপাতো আপোনালোকে 6 জুন তাৰিখে যাব লাগিব
অলপ ৰঘুপতিৰ কথা নহয়, ৰুদ্ৰৰ কথা। ৰুদ্ৰ ভুল হৈ যায়। একো নাই, আৰ ৰবিদাৰে চিনেমা ন। Anyway, ৰুদ্ৰ, মই এটা প্ৰশ্ন আপোনাক সুধিম, অকণ পৃথক প্ৰশ্নলৈ আহিছোঁ আৰু একদম অকণমান ফাষ্ট যাম এইকেইটা প্ৰশ্ন, একদম সুধিবলৈ মন আছে আপোনাক। মই আপোনাৰ জীৱনত মুনীন বৰুৱাদেৱৰ অধিৱেশনাটো আছে, আমি এইখন চাই পেলাই গম পালোঁ। ৰবি শৰ্মা ডাঙৰীয়াই মানে নিজকে অভিনেতা হিচাপে এষ্টাব্লিছ কোনখিনি সময়ৰ পৰা, আমি যদি ভাগ কৰোঁ চন, ছবি, মানুহ, কোনখিনি সময়ৰ পৰা সেই বস্তুটো আহিল বুলি আপুনি নিজে ফিল কৰে? আচলতে মই যিটো অনুভৱ কৰোঁ, যিসকল অভিনয় শৈলীটোৰ লগত জড়িত তেওঁলোকেও মোৰ লগত একাত্ম হ'ব এই কথাত, যে অভিনেতা আচলতে বেয়া অভিনেতা ভাল অভিনেতা নাথাকে। হয় তেওঁ অভিনেতা হয়, নহয় তেওঁ অভিনেতা নহয়। যিজন বেয়া অভিনেতা তেওঁ অভিনেতা নহয় আচলতে। গতিকে অভিনয় ক্ষেত্ৰখন ভালটো সৰুৰে পৰা পাওঁ, নাটক সৰুৰে পৰাই কৰোঁ, কিন্তু ক্লাছ 4 মানৰ পৰাই কৰোঁ। কিন্তু মাহঁতক যিহেতু পেছাগতভাৱে অভিনয় চিনেমাত কৰা দেখিছোঁ, আৰু চিনেমাৰ শ্বুটিংটো অলপ ব'ৰ চাই থাকিবলৈ, বাৰে বাৰে টেক কৰি থাকে, তেতিয়া বুজি নাপাওঁ কিয় টেক কৰে। এতিয়াও মানুহে কমপ্লেইন কৰে, আপোনালোকে বাৰে বাৰে লৈ থাকে, বৰ আমনি লাগে নাই কয়। তা 7 বাৰ টেক হয় মানে 7 বাৰ ভুল হৈছে বেলেগ বেলেগ ধৰণে। গতিকে সেইটোৰ কাৰণে লগতে আমি আমনি পাওঁ, গতিকে আমি চিনেমা কৰিবলৈ মোৰ প্ৰথম ইচ্ছা নাছিলে। ৰামান দাই কওঁতে চিনেমা কৰিবলৈ সোমালোঁ। কিন্তু অভিনয় মই আগৰ পৰাই ভাল পাওঁ, অভিনয় কৰোঁ, নাটক নিজে লিখি কৰিছিলোঁ সেইখিনি সময়ত। গতিকে অভিনেতা বুলি মই আচলতে পূৰ্ণাংগ বা এজন খুব দক্ষ অভিনেতা বুলি আচলতে চাগে কোনো অভিনেতাই কেতিয়াও ক্লেইম কৰিব নোৱাৰিব, কাৰণ তেওঁলোকে সদায় নিজৰ চিনেমাৰ নিজৰ ভুলৰ পৰা আকৌ শিকি গৈয়ে থাকে। কিন্তু মেণ্টেলি এজন অভিনেতাৰ দায়িত্ব কিন্তু মই প্ৰথম চিনেমাখনৰ পৰাই লৈছিলোঁ। দায়িত্বটো মই কিমান সফল হৈছোঁ ইম্পৰ্টেণ্ট নহয়, কিন্তু মই দায়িত্ব এজন অভিনেতা হিচাপে সেইটো কিন্তু প্ৰথম চিনেমাখনৰ পৰাই লৈছিলোঁ। যে কেতিয়াও মোৰ কাৰণে চিনেমা শ্বুটিং ৰৈ থাকিবলগীয়া হোৱা নাই, কেতিয়াও মোৰ কাৰণে কণ্টিনিউটি জাৰ্ক মাৰা নাই। মই কেতিয়াও যিমান দূৰ পাৰিছোঁ খুব ছিনচিয়াৰিটিৰে কাম কৰিছোঁ, কেতিয়াও হাতত মোবাইল লৈ থাকি মই সময় অপচয় কৰা নাই, মই দেৰিকৈ আহি পোৱা নাই। গতিকে সেইখিনি কামবোৰ মই ভাবোঁ যে এইটো দায়িত্বশীল এজন অভিনেতাৰ কাম। সেইটো দায়িত্ব কিন্তু মই সেইদিনাখনৰ পৰাই লৈছোঁ। বাকী পৰিপক্ক মই এতিয়াও হোৱা নাই, এতিয়াও আৰু বহুত শিকিবলগীয়া আছে, বহুত জানিবলগীয়া আছে, আৰু বহুত চৰিত্ৰ কৰিবলগীয়া আছে। আমাৰ জীৱনত একেটা চৰিত্ৰ দুবাৰ নাহে, গতিকে প্ৰেক্টিচ নহয়, এবাৰেই পাওঁ, পঢ়োঁ আৰু এপ্লাই কৰোঁ। কেতিয়াবা সেইটো জেগাত পৰি যায়, কেতিয়াবা জেগাত নপৰে। গতিকে সেইটো আমি আনে বুজি পাওক নাপাওক আমি বুজি পাওঁ। গতিকে আমি নিজকে ফুল মাৰ্কছটো কেতিয়াও দিব নোৱাৰোঁ। চিনেমা কৰি, কোনখন ছবি কৰি ৰবি শৰ্মা ডাঙৰীয়াৰ মানে জীৱনত অকণমান পৰিৱৰ্তন আহিলে? তেওঁৰ অৰ্থনৈতিক পৰিৱৰ্তন হ'ব পাৰে, লাইফষ্টাইল হ'ব পাৰে। অৰ্থনৈতিক পৰিৱৰ্তন বাৰু এতিয়াও হোৱা নাই। তেতিয়া 100 টকাৰ ধাৰ আছিল, এতিয়া লাখত আছে। গতিকে সেইটো বেলেগ কথা। কিন্তু কথা হৈছে যে ধাৰ কিন্তু থিয়েটাৰ কৰিতো মৰা হৈছে। নাই, থিয়েটাৰৰ যিটো মোড অফ পে'মেণ্ট, এই মোড অফ পে'মেণ্টত ধাৰ মাৰিব নোৱাৰে। এপ্ৰিল মাহত পে'মেণ্ট পোৱাৰ পিছত জুনলৈকে 2 মাহ চলে, জুলাইত আকৌ নাটনি আৰম্ভ হয়েই, যাৰে যিমানেই নহওক কিয়। গতিকে সেইটো বাৰু এটা বেলেগ ধৰণৰ কথা, বেলেগ চেপ্টাৰ। কিন্তু পৰিৱৰ্তন আহিছে বুলি মই ক'ব পাৰোঁ এই ধৰণে যে যেতিয়া আমি অসমীয়া ছবিখন কৰিলোঁ, আমি অসমীয়া বুলি এখন ছবি কৰিছিলে, ৰাজীৱ দাই কৰিছিলে, ৰাজীৱ ভট্টই, তেওঁৰ ষ্টৰী, তেওঁৰ তাত যেতিয়া এই চৰিত্ৰটো কৰিলোঁ, আৰু সেই চৰিত্ৰটোত মই যিটো চৰিত্ৰ কৰিছিলোঁ তাত, সেই চৰিত্ৰটো এজন হাড়ে হিমজুৱে এজন অসমীয়া ল'ৰা, অন্তৰৰ পৰা অসমীয়া এজন ল'ৰা, আৰু তেওঁ এটা কথা বিশ্বাস কৰিছিল যে অসমীয়া মানুহে চব কৰিব পাৰে আৰু চব কৰিব লাগে। গতিকে জেদ কৰি তেওঁ এখন পাণ দোকান দিলে। তাৰ আগলৈকে তেওঁ অনাই বনাই ঘূৰি ফুৰিছিলে, যেই দায়িত্ব পৰিল গ'লে মই ঘৰৰ দায়িত্ব ল'ম, মই পাণ দোকান এখন দিম। তো চবেই তেওঁলোক লেই চেই কৰিলে যে ইছলাম তই পাণ দোকান দিবি। যিজনী ছোৱালীৰ লগত বিয়া হোৱা কথা আছিল তেওঁৰ লগত বিয়া নিদিয়ে, পাণ দোকান দিলে বিয়া নিদিয়ে। গতিকে পাণ দোকান দিলে বিয়া নিদিয়ে, এদিন চেলেঞ্জ কৰি পেলাই কৈছে মই ৰিক্সাও চলাব পাৰোঁ। মই ইমান বিশ্বাস কৰোঁ মোৰ এই কথাটোত যে আমি অসমীয়া, আমি কোনো ধৰণে কোনো কথাত লাজ কৰিব নালাগে বুলি। গতিকে সেই চৰিত্ৰটো কৰাৰ পাছত বহু ল'ৰা ছোৱালী মই পালোঁ, যিয়ে যেনেকৈ এটা সময়ত অটো ৰিক্সা চলাওঁ আমি বুলি ভূপেন হাজৰিকাই যেতিয়া কৰিলে, জয়ন্ত হাজৰিকাই কৰাৰ পাছত যে বহুত গ্ৰেজুৱেট ল'ৰা ছোৱালী, মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ অটো চলাবলৈ, ইভেন মোৰ দেউতাও চলাইছিলে অটো এটা সময়ত, মোৰ খুৰাও চলাইছিলে এটা সময়ত অটো। গতিকে এই যে মনোভাৱটো যে সেইদিনাখনৰ পৰা বহুত ল'ৰাই, অনাই বনাই বহি থকা ল'ৰাই ৰিক্সা চলাৰ পৰা আৰম্ভ কৰিলে, বহুত ল'ৰা ছোৱালীয়ে নিজৰ দেউতাকৰ দোকানত বহা আৰম্ভ কৰিলে। তে মোৰ কাৰণেও সেইটো এটা টাৰ্ণিং পইণ্ট হ'ল যে আমি আচলতে কাম কাজত লাজ কৰিব নালাগে। গতিকে আজিৰ ডেটত মই চিনেমাখনৰ মুখ্য অভিনেতা বুলি মই গৈ চকী এখনত ভৰি পাক মাৰি বহি নাথাকোঁ।
মই কিন্তু পটককৈ ৰিফ্লেক্টৰ এখন আনি দিব লাগে বুলি ক'লে যদি আন কোনো গৈ পোৱা নাই মই যদি আগে গৈ পাম বুলি মই জানো মই এতিয়াও দৌৰ মাৰো লৈ আহোঁ ছেটৰ যদি কিবা এটা ঠিক কৰিব লাগে ছেটৰ মানুহে আহি হাত দিব বুলি মই ৰৈ নাথাকোঁ কিন্তু মই কিন্তু ধৰি দি ঠিক কৰিয়েই পেলাওঁ গতিকে সেইদিনাখনৰ পৰা মোৰ কিন্তু চিন্তাধাৰাত এটা পৰিৱৰ্তন আহিছে গতিকে যদি অসমীয়াজন যদি এজন গৌৰৱ মানে প্ৰাউড এজন অসমীয়া হয় তো মই ভাবোঁ তেতিয়াহ'লে মই অসমীয়া ৰবিতা কেইটামান প্ৰশ্ন আছে যিকেইটা প্ৰশ্ন মই মনত আহি থাকে মই যেতিয়াই মন যায় তেতিয়া সোধোঁ শেহতীয়াকৈ জুবিন দাক সুধিলোঁ নেক্সট আপোনাক মই সুধিবলৈ গৈছোঁ এইকেইটা প্ৰশ্ন আৰু ইয়াত ক'ৰবাত আমাৰ চাইক'লজিও জড়িত হৈ আছে ডেফিনেটলি 3টা প্ৰশ্নই থাকে বিশেষকৈ চাইক'লজি টেষ্ট কৰিবৰ কাৰণে প্ৰথম প্ৰশ্ন আপোনাৰ ভয় কি হ'লে লাগে মোৰ ভয় লাগে এটা কথাত যে মই যাতে নিৰাশ নকৰোঁ মানুহখিনিক কোনোবাই যদি মোক বিশ্বাস কৰে সেই বিশ্বাস যাতে মই কেতিয়াও নাভাঙোঁ কাৰণ বিশ্বাস এবাৰ ভাঙাৰ পাছত তাক দুনাই আকৌ অনাটো বৰ টান কাম তেওঁলোকে যদি এনেকৈ ভাবিবলগীয়া হয় কেতিয়াবা যে এই মানুহটোৱে যিটো কথা কৈ থাকে তাত দেখোন একেবাৰে পৃথক মানুহটো তেতিয়া মোৰ সেই কথাটোলৈ মোৰ বৰ ভয় লাগে বাকী মই না মৰিবলৈ ভয় কৰোঁ না ষ্টাণ্ট কৰিবলৈ ভয় কৰোঁ না ফিজিকেল পেইন না মৃত্যু একো বস্তুৱে ভয় নকৰোঁ মই একো বস্তুলৈ মোৰ ভয় নাই কাৰণ মই সাংঘাতিক ভগৱান বিশ্বাসী মানুহ আৰু মই ভাবোঁ যে মোৰ কাৰণে এটা যাত্ৰা ঠিক কৰি থৈছে কেতিয়া হ'ব কি ধৰণে হ'ব সেইটো নিয়তিয়ে চিন্তা কৰি থৈছে মই ভাবাৰ তাত কোনো প্ৰয়োজন নাই মই কেৱল কৰ্ম কৰিব লাগিব গতিকে সেইটো এটা ভয় লাগে মা আৰু দেউতাই যদি কেতিয়াবা পস্তাবলগীয়া হ'ল হয় জীৱনত যে চিয়াক জন্ম দি বিৰাট ডাঙৰ ভুল কাম কৰিলোঁ তেতিয়া বিৰাট দুখ লাগিব সেইটো এটা মোৰ বিৰাট ভয় লগা কথা গতিকে এই দুটা ভয়ে দেখোন মোক খাই মাৰে আৰু এটা বস্তু এতিয়া নতুনকৈ হৈছে যে এতিয়া যেনেকৈ মই কেতিয়াবা শ্বট দিবলৈ যাওঁ আৰু শ্বট দিবলৈ যাওঁতে যদি এতিয়া মোৰ সেইদিনাখন ইয়াতে ইঞ্জুৰি এটা মই ষ্টিচ কৰিব লাগে চিলাই কৰিব লাগে শ্বুটিঙত সেইটো মই শ্বটটো দিবলৈ হ'লে মই চশমাযোৰ নিপিন্ধাকৈ মই দেখা নাপাওঁ গতিকে চশমাযোৰ পিন্ধি মই কৈছোঁ যে ইয়াৰ পৰা ৰাখ শ্বটটো মোৰ চশমাযোৰ ওলাব নিদিবি ক্ল'জ ৰাখ মোৰ এতিয়া মোৰ মনটোৱে জানে মনটোৱে বিচাৰে কৰিবৰ কাৰণে যে মুখৰ সৈতে মোৰ এক্সপ্ৰেশ্যনটোৰ সৈতে চিলাই থাকিলে ভাল লাগিব কিন্তু মোৰ চকুকেইটা যিহেতু চশমা নিপিন্ধিলে মই নোৱাৰোঁ গতিকে সেইটো যে কৰিব নোৱাৰোঁ সেইটোলৈ মোৰ ভয় লাগে না চকুৰহে পাৱাৰ কমিছে বাকী পাৱাৰ আছে নহয় তাকেই কেতিয়াবাতো এদিনটো শৰীৰৰ পাৱাৰো কমিব এটা সময় আহিব বাৰ্ধক্য তেনেকুৱা এটা বস্তু গতিকে সেইখিনি সময়ত মোৰ মনে বিচৰা কামকেইটা যদি মই কৰিব নোৱাৰোঁ সেইটোৱে মোক অলপমান মানসিক কষ্ট দিব বুলি মই ভাবোঁ 2 নম্বৰ প্ৰশ্ন পৃথিৱীখন ধ্বংস হৈ গ'ল আপুনি কাৰ লগত সেই সময়খিনি থাকিব বিচাৰিব যদি আপুনি আৰু সেই মানুহজন জীয়াই থাকে পৃথিৱী ধ্বংস হৈ গ'ল একো নাই আৰু আপুনি আছে আপোনাক আৰু কাক লাগে লগত ডেফিনেটলি ঘৰৰ মানুহ ভাল পোৱা মানুহখিনিকে লাগে আকৌ কেতিয়াবা তেনেকৈও চিন্তা কৰোঁ যে ভাল পোৱা মানুহখিনিক মোৰ লগত সমানে তিলকৈ কষ্ট পাই মৰাটো জানো চাব বিচাৰিম গতিকে তেতিয়া এইটো কথালৈ সান্তনা লওঁ এইটো কথা ভাবি যে পৃথিৱী ধ্বংস হোৱা সময়ত নিশ্চয় ইলেক্ট্ৰিচিটি লাইন কাটাৰ নিচিনা নহ'ব যে ৱাৰ্ণিঙৰ সৈতে আহিব যে 6টাৰ পৰা কাটিম 8টালৈকে গতিকে যেতিয়াই য'ত আহে তাৰ কাষত থকা মানুহখিনি চাগে যিমান দূৰ পাৰোঁ সহায় কৰিবলৈ বা যিমান দূৰ পাৰোঁ তেওঁলোকৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিম বহুত বেছি জীৱনত ঘাত প্ৰতিঘাত আহিছে প্ৰত্যেকৰ জীৱনলৈ আহে সেই সময়খিনি কাৰ লগত আপুনি এটা ৰুমৰ ভিতৰত বা অকণমান নিৰিবিলি পৰিৱেশত কটাব পাৰিব সেইটোতো অভিয়াছলি ৱাইফ বুলিয়ে হ'ব নহয় ৱাইফটো আছেই বাৰু তেওঁ থাকে বিপদে আপদে আজিলৈকে সদায় চাথ দিছে যেতিয়া তেওঁ অহা নাছিল মাহঁত আছিলে গতিকে সেইটো মই মানো কিন্তু মই ব্যক্তিগতভাৱে কিন্তু মোৰ যিমান প্ৰব্লেমবিলাক আহে মই প্ৰব্লেমবিলাক তেওঁলোকক দিবলৈ বেয়া পাওঁ সেইকাৰণে মোক তেওঁলোকে কমপ্লেইনো কৰে ৱাইফেও কমপ্লেইন কৰে মাও কমপ্লেইন কৰে খুৰাও কয় ভাইটিও কয় আগতে বাকীবিলাকেও কয় মই মানে মোৰতো চিন্তা হৈয়ে আছে এতিয়া যিটো চিন্তাৰ পাৰ মই পোৱা নাই আৰু যদি মোক দিহা পৰামৰ্শ লাগে তেতিয়া মই ক'ম যে এনেকুৱা এটা সমস্যা আহিছে 2টা ধৰণৰ পথ আছে মই কোনটো ৰাস্তা ল'ম সেইটো মোক কওঁ তেতিয়া তেওঁলোকে দিহা পৰামৰ্শ দিব কিন্তু এনেকুৱা এটা সমস্যা যদি হৈছে যিটো কোনো সমাধান নাই আৰু ভুগিবলগীয়া আছে তেতিয়াহ'লে মই অকলে ভুগিবলৈ প্ৰেফাৰ কৰিম এটা মগজুৱে কষ্ট পালেই ভাল দুটাতকৈ তেওঁলোকে এইটোৱে ভাবি থাককচোন যে চবফালে ঠিকে আছে বুজিলোঁ বাৰ্ধক্যও সুন্দৰ কেনেকৈ কৰিব পাৰি মানসিকভাৱে সুন্দৰভাৱে নিজকে প্ৰস্তুত কৰাটো যে এতিয়া যে মই ক'লোঁ যে মই এতিয়াও মানুহপ্ৰস্থ পাব পৰা মোৰ মানসিক স্থিতি হোৱাগৈ নাই যে মই চকুৰে নেদেখি পেলাই শ্বট এটা দিব নোৱাৰোঁতে আজি মোৰ যে বেয়া লাগিছে সেইটো অনলি এইকাৰণেই হৈছে যে মই নিজকে এতিয়ালৈকে প্ৰস্তুত কৰিব পৰা নাই গতিকে বাৰ্ধক্যৰ কাৰণে প্ৰস্তুতিৰ প্ৰয়োজন মৃত্যু তেতিয়াহে শিল্প কিন্তু বাৰ্ধক্যৰ কাৰণে প্ৰস্তুতি লাগিব আমি বাৰ্ধক্যটো সহজভাৱে স্বাভাৱিকভাৱে আমি মানে হেৰি কৰিব পাৰিব লাগিব সহ্য কৰিব পাৰিব লাগিব ল'ব পাৰিব লাগিব যে এতিয়া মোৰ
চাগে অলপমান দিগদাৰী হ'ব মই কৰিব নালাগে কিন্তু মোৰ আজি কষ্টটো কি হৈছে মই শাৰীৰিকভাৱে মই প্ৰস্তুত কিন্তু মোৰ চকুকেইটাই মোক চাথ দিয়া নাই গতিকে সেইটো সময়ত মোৰ বেয়া লাগিছে গতিকে যেতিয়া মই শাৰীৰিকভাৱে প্ৰস্তুত হ'ম তেতিয়া চাগে মই ক'ম যে মই এনেকুৱা ধৰণৰ কেৰেক্টাৰ আজিকালি কৰিব নোৱাৰোঁ দিগদাৰী পাম কৰিবলৈ গতিকে তাৰ কাৰণে মানসিক প্ৰস্তুতিটো লাগিব এতিয়া মই সেইকাৰণে মোৰ মেকাৰ্ছখিনিক মই কৈ আছোঁ যে এতিয়া আচলতে মই মোৰ বয়সৰ চৰিত্ৰবিলাক কৰিবলৈ বিচাৰোঁ মোৰ যিটো বয়স সেইটো বয়সেই মই আচলতে কৰিব বিচাৰোঁ যে 50-50+ কেৰেক্টাৰবিলাক কৰিবলৈ মোৰ মন যায় যে 50+ কেৰেক্টাৰত মই এইটো 50ত মই নিজে ঠিকেই আছোঁৱেই গতিকে এই কেৰেক্টাৰটো যিমান ফিট আছে সিমান ফিটেই সেই কেৰেক্টাৰটো হৈ থাকক তেতিয়া মোৰ চশমাযোৰ পিন্ধি শ্বট দিওঁতে কষ্ট নহ'ল হয় ঠিকে যেতিয়া আপোনাৰ এনেকুৱা এজন মানুহ পৃথিৱীতো বহুত মানুহ লগ পাইছে পৃথিৱীত মানে যিখিনি মানুহ এতিয়ালৈকে 50 বছৰ বয়সলৈকে লগ পাইছে এনেকুৱা এজন ব্যক্তিৰ নাম ক'ব লাগে বা যাক আপোনাৰ লগ পাবলৈ আপ্ৰাণ ইচ্ছা আছে বাট এতিয়াও পোৱা নাই বাট সপোন এটা আছে তেওঁক পাব মানে আগতে লগ পোৱা নে কেতিয়াও লগ নোপোৱা আপোনাক লগ পাবলৈ যাক বহুত মন আছে তেওঁ জীয়াই আছে এতিয়াও আচ্ছা জীয়াই আছে তেনেকুৱা এজন ব্যক্তি আচ্ছা ডেফিনেটলি তেওঁ এজন বিখ্যাত প্ৰখ্যাত ব্যক্তি হ'ব লাগিব কিন্তু ইয়াৰ আগৰ এপিছডত মই এইটো সুধি থৈছিলোঁ আপোনাক যাক আপুনি লগ নাপালে কিন্তু এইবাৰ মই সুধিব বিচাৰিছোঁ আপোনাৰ জীয়াই থকা এনেকুৱা এজন ব্যক্তি যাক আপোনাৰ লগ পাবলৈ আপ্ৰাণ ইচ্ছা আছে বাট পোৱা নাই বাট পাব তেনেকুৱা বহুত মানুহ আচলতে আছে দেই তাৰে ভিতৰত মই এইটো নকওঁ যে আনজন ইজনতকৈ কম মানে কি কম গুৰুত্ব দিওঁ তেখেতক গতিকে তেওঁক লগ ধৰিব বিচৰা নাই কিন্তু এজন ব্যক্তি আছে যিজন ব্যক্তি তেওঁৰ মই নামটো এতিয়া পাহৰিছোঁ প্লিজ বিলিভ ইট অৰ নট তাত তেওঁৰ হেৰি এটা আহিছিলে তেওঁ এটা বৰ ইণ্টাৰেষ্টিং ফেনমেনা এটা তেওঁ কৰে নিজৰ জীৱনত তেওঁ চাইকেল চলাই ঘূৰি ফুৰে তেওঁ খোজকাঢ়ি ঘূৰি ফুৰে ক'তো খুন্দা খুটলিও নাখায় তেওঁ অন্ধ কিন্তু এটা ৰিয়েল লাইফ কেৰেক্টাৰ প্লিজ বিলিভ ইট অৰ নট আহিছিলে তাত তেওঁৰ মই অলপ ৰিচাৰ্চ কৰিলে পাম নামটো এতিয়া মই পাহৰিছোঁ পটককৈ তেওঁ এক'লোকেশ্যনৰ এটা ৰেপ্লিকেশ্যন এটা কৰে তেওঁ এনেকৈ শব্দ এটা কৰে এই শব্দটো য'ত গৈ খুন্দা খায় যিধৰণে বাদুলিয়ে হেৰি কৰে নেভিগেট কৰে সেইধৰণে তেওঁ নেভিগেট কৰে তেওঁ ক্লিকিং চাউণ্ড এটা কৰে আৰু তেওঁ শুনা পাই গম পায় আগত কি আছে কিমান আকাৰ চাইকেল চলাই ঘূৰি ফুৰিব পাৰে এই মানুহজনক এবাৰ লগ পাবলৈ মোৰ বৰ ইচ্ছা আছিল কাৰণ তেওঁক লগ পালে চাগে মই এটা নতুন ধৰণৰ এটা নতুন কাহিনী সৃষ্টি কৰিবলৈ সক্ষম হ'ম তেওঁ ক'ত থাকে তেওঁ বিদেশত ক'ৰবাত মই এতিয়া পাহৰিলোঁ বোধ কৰোঁ তেওঁ ব্ৰিটেইনৰে আছিল নেকি মই একজেক্টলি পাহৰিলোঁ দেই মই বহুত দিন আগতে শুনা মই তাৰপিছত মই ৰিচাৰ্চ কৰা নাই কাৰণ যেতিয়া লাগিব চাগে তেতিয়া বিচাৰি উলিয়াম বুলি ভাবি থৈ দিছোঁ গতিকে মোৰ মনত পৰা নাই এই মানুহজনক মোৰ লগ ধৰিবলৈ বিৰাট ইচ্ছা আছে কিন্তু মানে তেওঁৰ পৰা মই এটা এনেকুৱা বস্তু শিকিম যিটো বস্তু মোক আনে কিতাপত লিখি বুজাব নোৱাৰিব তেওঁ মোক নিজৰ মুখেৰে ক'লে বা তেওঁ মোক কৰি দেখুৱালেহে মই বুজি পাম যে এই মানুহজনক মোৰ লগ পোৱাৰ এবাৰ বিৰাট ইচ্ছা আছে আৰু দ্বিতীয়তে জীৱিত চৰিত্ৰ যদি কোনোবা এজনক লগ ধৰিবলৈ ইচ্ছা যায় বুলি মই ভাবোঁ তেতিয়াহ'লে মই ভাবোঁ যে সেইজন অমিতাভ বচ্চনেই হ'ব কাৰণ ইমান বয়সলৈকে এজন মানুহে নিজৰ প্ৰতি এনেকুৱা আকৰ্ষণ সৃষ্টি কৰি ধৰি ৰখাটো ডেফিনেটলি তাত তেওঁৰ সাংঘাতিক লেভেলত ছেক্ৰিফাইচ আছে আৰু সাংঘাতিক লেভেলৰ ডেডিকেশ্যন আছে গতিকে এই দুটা বস্তু মই তেওঁৰ পৰা জানিব বিচাৰোঁ গতিকে কেতিয়াবা অমিতাভ বচ্চনক লগ পোৱাৰ এটা বিৰাট ইচ্ছা আছিল এই মানুহজনৰ প্ৰতি মোৰ ভাল পোৱা আছে মই কেইবাবাৰ লগ পাইছোঁ দেখিছোঁ কিন্তু কোনোদিন ইচ্ছা হোৱা নাই যে গৈ মই ওচৰত চেলফি এখন লওঁ বা কেতিয়াও মোৰ এনেকুৱা মন যোৱা নাই যে মই অট'গ্ৰাফ এটা লওঁ কাৰণ মানে মই তেখেতক ব্যক্তিগতভাৱে লগ পাব বিচাৰোঁ গতিকে এইটো এটা মোৰ বিৰাট ইচ্ছা আছে কিন্তু খুব সুন্দৰ দাদা ডিপ্ৰেশ্যন প্ৰত্যেক মানুহৰ লাইফত আহে সেইটো কোনোবাই ডিপ্ৰেশ্যন কয় কোনোবাই বেলেগ ধৰণে কয় আপোনাক মই যদি সুধোঁ যে আহিছেনে ডিপ্ৰেশ্যন কেতিয়াবা তাক কেনেধৰণে আপুনি নিজৰ পথলৈ ট্ৰান্সফাৰ কৰিছে ক্লিনিকেলি ডিপ্ৰেশ্যন ডিক্লেয়াৰ কৰিবলৈ হ'লে কিমান সঘনাই হয় আৰু কিমান দেৰিলৈকে থাকে দুখটো তেতিয়াহে তাক ডিপ্ৰেশ্যন বুলি কয় ডিপ্ৰেশ্যন আচলতে নহয় আজিকালি মানুহবিলাকে সৰু ল'ৰা ছোৱালীয়ে কৈ দিয়ে মোৰ এইবাৰ পৰীক্ষা বেয়া হৈছে মই বিৰাট ডিপ্ৰেছড আজি মই জানে গাড়ীখনৰ চকা এটা ফুটিলে বিৰাট ডিপ্ৰেছড সেইটো ডিপ্ৰেশ্যনৰ কাৰণ হ'ব নোৱাৰে ডিপ্ৰেশ্যন তেতিয়া হ'ব পাৰে যেতিয়া এটা প্ৰশ্নৰ উত্তৰ তেওঁ বাৰে বাৰে ভাবি মূৰটোত যেতিয়া নাপায় বা প্ৰশ্নৰ উত্তৰ নায়েই যদি আজি কোনোবা এজন মানুহৰ বিয়োগত যদি মই ডিপ্ৰেছড হওঁ যে এই মানুহজনৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম সেইটো এটা ডিপ্ৰেশ্যনৰ কাৰণ হ'ব পাৰে কাৰণ মই যিকোনো কাম কৰি হ'লেও সেই মানুহজনক উভতাই আনিব নোৱাৰোঁ মই যদি কৰা ভুল এটা যাৰ শুধৰণি কৰাৰ কোনো সুবিধা নাথাকে তেতিয়া ডিপ্ৰেশ্যন হ'ব পাৰে অভাৰ থিংকিং তেতিয়া হ'ব কাৰণ তেওঁ অভাৰ থিংকিং মানে বাৰে বাৰে ভাবি আছে ৰিপিটেড থিংকিং তো মই তেনেকুৱা ডিপ্ৰেছিভ ফিল কেতিয়াও কৰা নাই ডাউন হৈছোঁ বহুবাৰ
কেতিয়াবা খুব চিন্তাত পৰোঁ ল' ফিল হয় ন ল' ফিল হয় আৰু ইট কামছ অনলি ৱেন যেতিয়া আৰ্থিকভাৱে মতা মানুহ এজনে যেতিয়া আৰ্থিক সমস্যাতকৈ ডাঙৰ সমস্যা মতা মানুহৰ কাৰণে একো নাই জীৱনত ৰিয়েলি যেতিয়া পইচাৰ নাটনি হয় যদি কোনোবাই কয় যে মোৰ ল'ৰাটোৰ অসুখ হৈছে তেওঁ কি কৰিব তেওঁ ডক্তৰ নহয় যে তেওঁ নিজে অপাৰেশ্যন কৰি ল'ৰাটোক ঠিক কৰি দিব পাৰিব তেওঁ এটা কাম কৰিব পাৰে যে যেতিয়ালৈকে পৰি টোপনি গুচি নাযায় তেতিয়ালৈকে বহি সাৰে থাকি ল'ৰাটোৰ হাতখন ধৰি বহি থাকিব পাৰিব ওচৰত সেইটো তেওঁ বাপেক হিচাপে ভাবিব বা ফেমিলিৰ মানুহ হিচাপে ভাবিব যে মই সেইটোৱে মই কৰিব পাৰোঁ মই কৰি আছোঁ কৰি থাকিম তেওঁতো ডক্তৰ হৈ তেওঁ অপাৰেশ্যন কৰিব নোৱাৰে কিন্তু যেতিয়া মানুহৰ পইচাটোৱে মেইন আটাইতকৈ ডাঙৰ বস্তু পইচা তেওঁ সদায় চিন্তা আজিলৈকে প্ৰত্যেকটো ল'ৰা যিয়ে মতা মানুহলৈ কনভাৰ্ট হৈ গ'ল ঠিক কৈছে তেওঁৰ চিন্তা পইচাতকৈ ওপৰত একোৱেই নাই কাৰণ তেওঁ ফিল কৰে যে অমুকে পাৰিছে মই কিয় পৰা নাই প্ৰভাইড কৰিব তুমুকেতো পাৰিছে সিওতো একেই মোৰ নিচিনাই গাঁৱৰ পৰা ওলাই আহিছিলে সিটো মোতকৈও কম শিক্ষিত সি কেনেকৈ পাৰিলে আৰু মই কিয় পৰা নাই মই এনেকৈ কৰিলে পাম নেকি তেনেকৈ কৰিলে হ'ব নেকি অমুকৰ পৰা খুজিলে হ'ব নেকি খুজিলে আকৌ সি বেয়াকৈ ক'ব নেকি সেইটো তেতিয়া ডিপ্ৰেশ্যন আহিব পাৰে আৰু এটা প্ৰশ্ন সোধোঁ মই সেইদিনা যোৰহাট ইঞ্জিনিয়াৰিং কলেজ গৈছিলোঁ মাতিছিলে তাত ৰুম এটা বইজ ৰুমত এটা লাইন লিখা আছে ল'ৰা হৈ আহিছিলোঁ মানুহ হৈ ঘূৰি যাব ওলাইছোঁ ল'ৰা কেতিয়া হৈ থাকে আৰু কেতিয়া মানুহ হয় এজন মানুহ এই কথাটো মই জানিব বিচাৰিছোঁ আপুনিতো মানুহ হয় ল'ৰা নে মানুহ এবছলিউটলি মানুহ আমিও মানুহ যিদিনাখনৰ পৰা এটা ল'ৰা দায়িত্বশীল হয় সেইদিনাখনৰ পৰা সি মানুহ হৈ যায় দায়িত্বশীল হৈ ঘৰ চলোৱাটোকে মই দায়িত্বৰ কথা কোৱা নাই যেতিয়া এটা ল'ৰাই নিজৰ ভুলটো মানি যে এইটো মোৰ ভুল হৈছে এইটো মোৰ কাৰণে হৈছে সেই ৰেছপনচিবিলিটি ল'ব পাৰে তেতিয়াও সি মানুহ হৈ যায়গৈ গতিকে মানুহ হোৱাৰ পাছত মই দেখিছোঁ আটাইতকৈ কমন আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আৰ্থিক গতিকে আৰ্থিক সমস্যাৰ নাটনি আমিও ভুগিছোঁ কাৰণ আমি জীৱনত অভিনয়ৰ বাহিৰে মই বেলেগ একো কাম কৰা নাই কেতিয়াও গতিকে ডেফিনেটলি তেনেকুৱা ধৰণৰ সমস্যা আহে জীৱনত কিন্তু সেইখিনি সময়ত বন্ধু বান্ধৱে সহায় কৰে কিন্তু দেই মোৰ 2-এজন বন্ধু বান্ধৱ আছে যিকেইজনক মই কেতিয়াবা কৈছোঁ তেওঁলোকে মোক সহায় কৰিছে সময়মতে তেওঁলোকক টকা উভতাই দিছোঁ গতিকে তেনেকুৱা ধৰণৰ সময়ত ডিপ্ৰেশ্যন আহে কিন্তু ডিপ্ৰেশ্যনৰ পৰা বাচি ডিপ্ৰেশ্যন বুলি নকওঁ আচলতে সেই দুখৰ সময়খিনি বাচি থাকিবলৈ ডিপ্ৰেশ্যনলৈ যাতে কনভাৰ্ট নহয় মই মানুহখিনিক এটা কথাই ছাজেষ্ট কৰিম যে সেইখিনি সময়ত তেওঁলোকে ৰাগিয়াল বস্তুৰ সহায় যাতে নলয় যিখিনি সময়ত ডিপ্ৰেশ্যন হৈ থাকে সেইখিনি সময়ত যদি তেওঁলোকে এলকহল বা অন্য নিচা যদি তেওঁলোকে লৈ মুক্ত হৈ যায় তাৰ পৰা সেই সমস্যাটোৰ সমাধান কৰিব নোৱাৰিব আৰু ডিপেণ্ডেঞ্চটো বাঢ়ি যায় গতিকে তেতিয়া তেওঁলোক এডিক্ট হৈ যায় গতিকে এডিকশ্যন হ'লে আৰু সেইটোৰ পৰা সাৰি যোৱাটো বিৰাট টান কাম গতিকে মই এটা কামেই কৰোঁ যেতিয়া মই ফূৰ্তিত থাকোঁ তেতিয়া মই ফূৰ্তি কৰোঁ তেতিয়া মই এনজয় কৰোঁ তেতিয়া মই ড্ৰিংক এটাও এনজয় কৰোঁ কিন্তু মই যেতিয়া ডিপ্ৰেশ্যনত থাকোঁ তেতিয়া মই ড্ৰিংক নকৰোঁ ৰবি শৰ্মাই মানে ধাৰ লয় পইচা ল'বলগীয়া হয় কোনে নাই লোৱা বুলি মোক এটা কথা কওক আম্বানী নলয় আৰু চৰকাৰেও লয় তেতিয়াহ'লে ধাৰ ল'বই লাগিব কিমান পৰিমাণ সেইটো গুৰুত্বপূৰ্ণ আৰু কিমান পৰিমাণৰ ধাৰ লৈ আহি আকৌ তাৰ পৰা আকৌ বেলেগক ধাৰ দিওঁ সেইটো এটা বিৰাট গুৰুত্বপূৰ্ণ কথা আপুনি ধাৰ দিয়ে নে নাই সেইটোও কৈ থৈ যাওক সদায় শপত খাওঁ নিদিওঁ বুলি আকৌ দুখ দেখিলে থাকিব নোৱাৰোঁ দিয়েই আজিকালি মোক বুদ্ধি শিকাই দিছে কিছুমান মানুহে যে দিবা যিমান খোজে তাতকৈ অলপ কমকৈ দিবা আৰু ক'বা যে মনত ভাবিবা যে আৰু নিদিলেও হ'ব আৰু দে যা একেটা টকা গ'ল বুলিয়ে ধৰিলোঁ যাৰ পৰা পাব আছে আজিকালি মই কেইটামান ৰিল আছে সেইকেইটা চেণ্ড কৰি দিওঁ আপুনি যাৰ পৰা পাব আছে তেওঁলোকক কি কয় পইচা নহয় পইচা উলিয়াও বুলিতো উলিয়াব পাৰোঁ খুজি খুজি দেখোন আমাৰেই লাজ লাগে তেওঁলোকৰ নিদিও লাজ কিয় নালাগে মই বুজি নাপাওঁ আমাৰতো খুজি খুজি লাজ লাগে আৰু বহুত টকা পাব আছোঁ আজি ডেটত মই এনে হিচাপ কৰিছোঁ প্ৰায় 25-30 লাখমান টকা পাব আছোঁ মই পাবলৈ আছোঁ 25-30 লাখমান টকা খুজিবলৈ লাজ লগা হৈ গ'ল কিছুমানতো মাফ কৰি দিলোঁ বোলে হ'ব দে আৰু নালাগে দেউতা বাদ দে থ এনেকুৱা পৰ্যায়ো গৈছেগৈ দ্বিতীয়জন ব্যক্তি লগ পালোঁ 25-30 লাখ টকা পাবলৈ আছে আমাৰ মুকুন্দ দা সদায় ভাবোঁ মোক ঘৰৰ মানুহে কয় যে কিয় দুখটো দেখিলে সহ্য নহয় মতা মানুহ এজনে আন এজন মতা মানুহৰ প্ৰব্লেমটো বুজি পায়তো যে আজি তেওঁ বদমাছ হওক কিবা হওক কিন্তু আজি তেওঁ যিটো সমস্যাত পৰিছে সেইটো তেওঁ অকল তেওঁ চাফাৰ নকৰে তেওঁৰ লগত তেওঁৰ ল'ৰা ছোৱালী হালো চাফাৰ কৰিব তেওঁৰ ঘৈণী মাক দেউতাকেও চাফাৰ কৰিব তেতিয়া মানে যদি ভাবোঁ যে পাৰোঁৱে যদি কিয় নকৰোঁ এইকেইটা টকাত মোৰ নহ'লেও হয় গতিকে কৰিয়েই দিওঁ গতিকে থাকে আৰু এনেকুৱা ধৰণৰ সমস্যা
নিশ্চয় নিশ্চয় ৰবিদা শেহতীয়াকৈ আপুনিতো বিভিন্ন বিষয়ত মাত মাতে মিডিয়া আহি কেমেৰাৰ মানে বুম দিয়াৰ লগে লগে আপোনালৈ প্ৰশ্ন যায় শেহতীয়াকৈ অসমখনত ছাত্ৰ সন্থা হওক নতুন সংগঠন হওক জাতীয় সংগঠন হওক বহুত খেলি মেলি কিবা কিবি চলি আছে মই কেইজনমান ব্যক্তিৰ নাম কওঁ আপুনি তেওঁলোকে কি কৰি আছে ভুলে কৰিছে নে শুদ্ধ কৰিছে আপোনাৰ দৃষ্টিত আপুনি ক'ব শৃংখল চলিহে ঠিকেই কৰিছে ঠিক কৰি আছে তেওঁ শৃংখল এজন সাহসী যুৱক তাত কোনো ডাউট নাই কিন্তু সাহসটো বা ৰেবেল হোৱাটো মানুহ এজন যেতিয়া মানে এটা বিপ্লৱী মন এটা থাকে এই বিপ্লৱী মনটো আছে কাৰণেই বিপ্লৱ কৰিব নালাগে বিপ্লৱৰ এটা শুদ্ধ কাৰণো লাগিব মই বিপ্লৱী বুলিয়েই যে মই চব কথাত বিপ্লৱ কৰিম তেনেকুৱা কথা হ'ব নোৱাৰিব গতিকে তেওঁ যে এটা পলিটিকেল এটেনশ্যন এটা লাগে সেই কথাটো জল পটপটকৈ ওলাই আছে গতিকে শৃংখলতকো মই সদায় কওঁ যে কৰোঁতেও আমি কিমান দোষৰ কৰিম সেই ৰেঞ্জটো চাই ল'ব লাগে তেওঁলোক অসমীয়া ল'ৰাই নহয় জানো আমাৰেই ল'ৰাটো গতিকে তেওঁলোকৰো ভাল হোৱাটো বিচাৰোঁ তেওঁলোককো ছ'চিয়েল মিডিয়াত যদি 20 জনে গালি পাৰে মোৰ গাত লাগে ভাল বুলি ক'লে ভাল লাগে গতিকে তেওঁলোকে ভাল বুলি ক'ব পৰাকৈ আমাক ক্ষমতাটো দিয়ক সুবিধাটো দিয়ক বাকী ভাল কাম এটা কৰাততো সদায় আছোঁ লগত গতিকে থাকিমেই শংকৰজ্যোতি বৰুৱাই তেওঁ যিটো কাম কৰিছে আইনগতভাৱে তেওঁক যেতিয়া শাস্তি দিব লাগিব আৰু আদালতৰ ওপৰত যিহেতু আমাৰ বিশ্বাস আছেই আমি বিশ্বাস কৰাৰ বাহিৰে আমাৰ অন্যথা নাই তেতিয়াহ'লে আমি আইনৰ ওপৰত বিশ্বাস কৰি যেতিয়ালৈকে ৰায়দান নহয় তেতিয়ালৈকে আমি ধৈৰ্য ধৰিব লাগে কিন্তু পুলিচে তেওঁক এজন ক্ৰিমিনেলৰ দৰে চোচৰাই হেণ্ডকাপ পিনি লৈ যোৱাটো মই কিন্তু ছাপোৰ্ট কৰা নাই সেইটো মই ছাপোৰ্ট নকৰোঁ তেওঁ যদি ৰেপিষ্ট হ'লে বা এনেকুৱা এজন মানুহ হ'লে যে তেওঁ পলাই যোৱাৰ এটা শংকা আছে ভয় আছে তেতিয়াহ'লে তেওঁ হেণ্ডকাফ পিন্ধোৱাটো ঠিক আছে আদাৰৱাইজ এনেকৈ নকৰা হ'লেও হয় আচুৰ স্থিতিটো কেনেকৈ ভাবে আপুনি মানে উৎপলে যিখিনি কথা কৈছে বা সমুজ্জ্বল দায়ে যিখিনি মই সমুজ্জ্বল দাই বা উৎপলে কি কৈছে মই নাজানো মই শুনা নাই মই কিন্তু শ্বুটিঙতে ব্যস্ত জেনেৰেলি নেটৱৰ্ক নোহোৱা জেগাতেই কাম কৰি থাকোঁ আৰু শুই উঠাৰ পৰা দেখোন চিনেমাখনৰ কথাই ভাবোঁ আৰু একো নাভাবোঁ কুঁৱাৰ ভেকুলীৰ এটা জীৱন আমাৰ নাদৰ ভেকুলীৰ দৰে এটা জীৱন গতিকে মই কিন্তু অন্য কথা নাজানো মই এটা কথা জানো যে আছু এনেকুৱা এটা সংগঠন যিহেতু ষ্টুডেণ্টেৰে গঠিত তো তেওঁলোকৰেই এইটো সংখ্যা সমান মানে ক্ষমতা আছে যে আজি ইয়াৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈকে যদি একদিনৰ ভিতৰত কিবা এটা ইমপ্লিমেণ্ট কৰিব পাৰে সেইটো ষ্টুডেণ্টেই পাৰিব ষ্টুডেণ্টৰ সেই চৰ্চাও থাকে তেওঁলোকে কৰিও আছে কিন্তু যিহেতু তেওঁলোকে এতিয়ালৈকে ষ্টুডেণ্ট হৈয়ে আছে গতিকে পলিটিকেল ৱেপন যাতে বেলেগৰ নহয় সেইটো মই বিচাৰোঁ যে তেওঁলোক যেন ব্যৱহৃত নহয় তেওঁলোক গতিকে তেওঁলোকে ডিচিশ্যন দিয়ক তেওঁলোকে তেওঁলোকৰ মতামতটো জনাওক তেওঁলোকে মানুহৰ মনটো তেওঁলোকে ঘূৰাব পাৰিব লাগে কিন্তু নিজে আইন হাতত তুলি লৈ যদি তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি থাকে তেতিয়া তেওঁলোকৰ কেৰিয়াৰবিলাক হেম্পাৰ হ'ব তেতিয়া কাইলৈ বাদে পৰহি তেওঁলোকে পঢ়া শুনা কৰিবলৈ আহি ষ্টুডেণ্ট হৈ যদি কেৱল ষ্টুডেণ্ট লিডাৰ হৈ থাকি যায় লিডাৰ কিন্তু এসোপা নাথাকে কেইজনমানহে থাকে বাকী কেইজনৰ স্থিতি কি হ'ব এইটো তেওঁলোকে অলপ চিন্তা কৰিব লাগে ৰবিদা ট্ৰেডিং কেলেংকাৰীত যিমান ভিতৰত সোমাইছিল চব বাহিৰলৈ ওলালে আমাকো মাতি নি মেলি সুধিলে অযথা বহুত প্ৰশ্ন কৰিবলগীয়া হ'ল প্ৰশ্নৰ উত্তৰো দিলোঁ চব ঠিকে ঠাকে হৈ গ'ল এই চব বাহিৰলৈ ওলাই আহিলে চব অ'কে হৈ গ'ল আপুনি গোটেই পৰিৱেশটোৱে কেনেকুৱা ধৰণৰ এটা ফিল কৰিলে আপুনি আৰু আপুনি ট্ৰেডিং কৰে নেকি নাই মই ট্ৰেডিং নকৰোঁ ট্ৰেডিং এতিয়ালৈকে মই কৰিবলৈ হেৰি কৰা নাই কাৰণ ট্ৰেডিঙৰ কাৰণে যথেষ্ট ষ্টাডি লাগে এইটো এজন মানুহে কৈ দিয়াৰ ওপৰত ভিত্তি কৰি আচলতে ট্ৰেডিং কৰিব নোৱাৰি আৰু ট্ৰেডিংটো ইলিগেল নহয় ট্ৰেডিং ইজ ভেৰি লিগেল কিন্তু তেওঁলোকে যিটো পদ্ধতিত কৰিলে সেইটো এটা কেলেংকাৰীত পৰিণত হ'ল গতিকে ইয়াত মানে এনেকুৱা হৈছে যে যিয়ে যি ধৰণে কাম কৰিছে সেই ধৰণৰ শাস্তি তেওঁলোকে পালে কোনোবাই হয়তো পোৱা টকাকেইটা হাততে থাকি গ'ল কিন্তু মান সন্মান নাইকিয়া হৈ গ'ল কোনোবাই হয়তো টকাকেইটা গুচি গ'ল আৰু মান সন্মানটো থাকি গ'ল বাচি গ'ল কিন্তু এতিয়া সমাজৰ পৰা সেই বিশ্বাসৰ পাত্ৰ হৈ নাথাকিল গতিকে তেওঁলোকে যি ধৰণে কৰে সেই ধৰণৰ বস্তুৱেই পায় মানুহে মোক মাচল লাগিছিল মই মাচল পালোঁ মোক নাম যশ লাগিছিলে সেয়া মই পালোঁ মই সেইটোৱেই বিচাৰি আছিলোঁ গতিকে যিয়ে যিটো বিচাৰে জীৱনত সেইটোৱেই পায় তেওঁলোকে নিজে বিচৰাটোৱে পালে আৰু জুইৰ ক্ষেত্ৰত এটা কথাই ক'ব বিচাৰিছোঁ যে জ্ঞাত হওক বা অজ্ঞাত হওক জুইত হাত দিলে কিন্তু পুৰিবই খুব ধুনীয়া আৰু সেইকাৰণে আহি আছে জুই ৰুদ্ৰ আহি আছে ৰুদ্ৰ 6 তাৰিখে বেছি দীঘলীয়া নকৰিম ৰবিদা খুব ভাল লাগিলে এজ ইউজুৱেল আপুনি যেতিয়াই আহে তেতিয়াই বেলেগ এটা পৰিৱেশ হৈ যায় আৰু ৰবিদা এটা কথা কৈ থওঁ আপোনাক মইতো আগতেও কৈছোঁ বৰষা বাইদেউ হাঁহিছিলে মোৰ কিবা প্ৰব্লেম আছে নেকি তো ৰবিদাৰ ফটো মই সেই আগতেও কৈছোঁ মই পঢ়া টেবুলৰ সন্মুখত লগাই থৈছিলোঁ সঁচাকৈ ভাল পাওঁ অন্তৰৰ পৰা ৰবিদা এটা ছিষ্টেম কৰিছোঁ মোৰ এই অফিচটোত আপোনাৰ লগত মোৰ যিমান ফটো আছিলে
বা আন আমাৰ অসমৰ চেলিব্ৰিটিজ বা বিশেষ বিশেষ ব্যক্তিৰ যিমান ফটো আছিলে আমি এখন কলাজ বনাই আছোঁ তাত ভেৰি আমি তাত বিউটিফুল সেই গোটেই ফটোবিলাক একেলগ কৰি মোৰ জীৱনত লগ পোৱা মানুহখিনি সেই কলাজটোৰ এটা অংশ হ'বলৈ পাই মোৰো ভাল লাগিব বাপৰে এইবিলাক থাকি যাব ন থাকি যাব, এইবিলাক থাকি যাব স্মৃতিবোৰ একদম, থাকি যায় একদম। মানুহবোৰ গুচি যায় নাইকিয়া হৈ সঁচা, যায় সঁচা। সময়বোৰ গুচি যায় স্মৃতিবোৰ ফটোৰ ৰূপতেই থাকি যায় ধুনীয়াকৈ গতিকে যদি তেনেকুৱা এটা কলাজৰ অংশ হ'বলৈ পাওঁ মোৰো ভাল লাগিব কাৰণ বাকী চেলিব্ৰিটিখিনিও আছে তাত তয়ো থাকিবি একদম। আৰু তোৰ গ্ৰ'থটো আমি দেখি আছোঁ আৰম্ভণিৰ পৰা আজিলৈকে আৰু সেইকাৰণে চাগে ইমান মৰমতে মই তয়কে মাতোঁ আৰু মই সদায় ফিলো কৰোঁ সদায় তয়ে মাতিব মই ফিলেই কৰোঁ তেনেকুৱাকৈ গতিকে গ্ৰ'থটো দেখিও ভাল লাগে মোৰ বিৰাট ভাল লাগিব এইটো কথাত আই ফিল ভেৰি প্ৰাউড চুলি পকিছে চুলি পকিবই চুলি পকিবই অ'কে বিদায় লওঁ তেতিয়াহ'লে ভাল লাগিলে লগ পাই আৰু আকৌ এবাৰ শেষত কি দৰ্শকক মই কেৱল অনুৰোধ কৰিব বিচাৰিছোঁ প্ৰথমটো মই প্ৰতিজ্ঞা কৰিব বিচাৰিছোঁ যে মই যিমান পাৰোঁ সিমান চেষ্টা কৰি চিনেমাখনত ভাল কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ মাজতো ভুল ত্ৰুটি ৰৈ যাব পাৰে তাৰ বাবে ক্ষমা মাৰ্জনা আজিয়ে বিচাৰিছোঁ কিন্তু মোৰ যদি মন্তব্যৰ যদি কিছু গুৰুত্ব আছে বা তেওঁলোকে যদি ভাবে যে তাৰ ওজন আছে তেতিয়াহ'লে মই ক'ব পাৰিম যে আপোনালোকে চিনেমা হললৈ গৈ নিৰাশ নহয় গতিকে হললৈ ওলাই আহক চিনেমাখন চাওক পৰিয়ালৰ আটাই একেলগে উপভোগ কৰক সেইটোৱে মই অন্তৰৰ পৰা বিচাৰিম আৰু ৰুদ্ৰত অকল মোৰ নহয় সকলোৰে প্ৰচেষ্টা আছে এটা বৃহৎ টীম এটা জড়িত হৈ আছে গতিকে ৰুদ্ৰৰ পৰিয়ালৰ আটাইকে মই ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁলোকে মোৰ লগত মিলি হাতে হাত ধৰি আমি একেলগে এখন চিনেমা তৈয়াৰ কৰিলোঁ যিটো বৰ টান কাম আৰু দৰ্শকসকলক এইটো মই কেতিয়াও নকওঁ যে কেৱল অসমীয়া চিনেমা বুলি সেই আৱেগ লৈ আপোনালোকে চিনেমা চাবলৈ আহক এখন ভাল চিনেমা বুলি চাবলৈ আহক থেংক ইউ ধন্যবাদ বিদায় লৈছোঁ ধন্যবাদ আৰু আপোনালোকে শ্বেয়াৰ কৰিব আৰু আমি ইয়াৰ পৰা শ্বৰ্ট ৰিল বহুতখিনি প্ৰস্তুত কৰিছোঁ সেইখিনিও আপোনালোকে চাবলৈ নাপাহৰিব ধন্যবাদ চাই থাকিব বাৰ্তালাপ পৰৱৰ্তী গেষ্ট কোন আহে আপোনালোকেও কমেণ্ট কৰিব বা কাক লাগে সেইখিনিও ক'ব আৰু ৰবিদাক নেক্সট যেতিয়া আমি লগ পাম কি প্ৰশ্ন লাগে আজিয়ে কমেণ্টত লিখি থৈ দিব আমি পঢ়িম আৰু সেইখিনি ৰবিদাক সুধিবলৈ চেষ্টা কৰিম ধন্যবাদ বিদায় লৈছোঁ